বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মই হিতানাথ ব্ৰহ্মচৌধুৰী আমাৰ ছাত্ৰাবাস আছিলে SNBC আমি একেটা হোষ্টেলতে আছিলোঁ তেওঁৰ কাম কাজক তেওঁৰ কাম কাজৰ তেওঁ চিন্তা চেতনাবিলাক বহুতবিলাক কিছুমান ভালেই পাওঁ কিন্তু তেওঁ কি হ'ল 0.5% তেওঁ নেগেটিভ কামত লগাই আৰু যিটো তেওঁ সুপ্ৰশাসন দিব লাগিছিলে সেইটোত কিন্তু ফেইলৰ হৈছে বহুত ক্ষেত্ৰতে তেওঁ ফেইলৰ হৈছে এগৰাকী জনজাতীয় ছোৱালী আৰক্ষী বিভাগত চাকৰি কৰিছিলে আৰু সেই জিলাখনত আমাৰ লীনা দলে ডাঙৰীয়া SP আছিলে তেনেস্থলত জোনমণি ৰাভা কেনেকৈ মৃত্যু হোৱাৰ কাৰণটো হত্যাকাৰী নোলালে যদিও আচল কাৰণটো ওলাব লাগিছিল কিন্তু ৰাইজৰ সন্দেহ আজিও থাকি গ'ল নাই অসমীয়া জাতিৰ নয়নৰ মধ্যমণি আমি যিটো অসমৰ সাংস্কৃতিক জগতখনৰ উজ্জ্বল নক্ষত্ৰ বুলি ভাবোঁ জুবিন গাৰ্গ ডাঙৰীয়া সেইটো জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱালোঁ আজি জুবিন গাৰ্গ ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়া সদনত ক'লে তেওঁক হত্যা কৰা হৈছে তেওঁ মুখ্যমন্ত্ৰী তেওঁ গৃহমন্ত্ৰী তেতিয়াহ'লে হত্যাকাৰীক উদ্ধাৰ কৰাত তুমি বিফল কিয় হৈছে প্ৰথম বিত্তমন্ত্ৰী হয় তেওঁ 5,649 কোটি টকা ধাৰ দ্বিতীয় বছৰ তেওঁ 10,476 তৃতীয় বছৰ তেখেতে 14,003 crore লৈছে দ্য ফ'ৰ্থ ইয়েৰ তেখেতে 16,634 crore আৰু পঞ্চম বছৰ তেওঁ যেতিয়া লৈছে 19,256 তাৰপিছত অজন্তা নেওগ ডাঙৰীয়ানী আহিলে 17,148 কোটি ল'লে যিটো ধাৰ লৈ আছে তেওঁলোকে যোৱাবাৰ বাজেটত কি কৰিছে এইটো ঘোষণা কৰিছে আমি 35,000 crore লোন ল'ম বুলি তেওঁলোকৰ প্ৰফিট থাকিব তাত এইখিনি কাম কৰে এইবাৰ বাজেটখনত যোৱাবাৰ বাজেটত 7,400 কিমান কোটি অকল কনষ্ট্ৰাকশ্যনত কাম কৰিছে অসমৰ মেডিকেল কলেজ বিল্ডিং বনালে নহ'ব নহয় আমাক ডাক্তৰ লাগিব নাৰ্ছ লাগিব আমাক মেডিচিন ফ্ৰী লাগিব নহ'লে মানে অকল যদি আমি অৰ্থনীতিটো এনেকৈ ধ্বংস কৰি দিওঁ আৰু আপুনি ইমান ধাৰ লৈছে 35,000 কোটি টকা ধাৰ লৈছে প্ৰত্যেক বছৰে তুমি এমপ্লয়মেণ্ট কিমান জেনেৰেট কৰিব পাৰিছা যিমান শদিয়াৰ পৰা ডুবিলৈকে যিমান ব্ৰহ্মপুত্ৰৰ পৰা দলং দেখিছে নহয় কংগ্ৰেছ চৰকাৰ বনাইছে যোগী উপাসনা বাদ দি তাৰৰ দিনত কি হৈছে 30,000তকৈ অধিক ৰাস্তা নিৰ্মাণ হৈছিল AGP গভৰ্ণমেণ্ট থাকোঁতে অসমত কিমানখন আছিলে জানে পকী দলং মাত্ৰ 177 তাৰপাছত আমি 4,200 পকী ব্ৰিজ বনালোঁ যিটো বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে অস্বীকাৰ কৰিব নোৱাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ কাৰণেতো আলফাটো দুভাগ হৈ অহা নাই জানো বাংলাদেশৰ পৰা এদিন আগুৱাই আমি লৈ আহিছিলোঁ আমি কোনো কংগ্ৰেছ বা বিজেপি বা AGP কোনো ধৰণৰ আমি ছাপৰ্টাৰ নহয় ডাইৰেক্টলি কৈ দিছোঁ তথাপিও মানে তেওঁৰ যোনখিনি আপোনাৰ ডাইৰেক্টলি কয় যেনেকৈ দুৰ্নীতি হ'বই ৰাজনীতিত আজিলৈকে কোনেও ক'ব পৰা নাই কিজানি তেওঁ সাক্ষাৎকাৰত ডাইৰেক্ট কয় দুৰ্নীতি স্পষ্টকৈ কৈছে না আমি 2-3% ল'ব লাগিব নহ'লে আমাৰ পাৰ্টি কেনেকৈ চলাব বাদ দিয়াহে বুলি কয় ছাৰে কয় নাই ল এণ্ড অৰ্ডাৰ এণ্ড ডেভেলপমেণ্ট ইট শ্বুড মাৰ্চ টুগেডাৰ হোল্ডিং হেণ্ডছ ইন হেণ্ড ছাৰৰ চিন্তা হ'ল আমাৰ যিটো ৰিজাল্ট খুব পূৰ আছিলে ছাৰে কি কৰিলে নহয় মই এই ল'ৰা ছোৱালীবিলাকৰ মাজত এটা প্ৰতিযোগিতামূলক এটা মনোভাৱ গঢ়ি তুলিব লাগিব আৰু সেইকাৰণে ছাৰে কি দিলে কম্পিউটাৰ ফাৰ্ষ্ট ডিভিজন পালে কম্পিউটাৰ পালে কাৰণ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে বহু আঁচনি দিছিলে মামণি মাজনী মৰম আইদেউ নবৌ দিছিলেনে এইবিলাক কল্পতৰু জ্ঞানজ্যোতিটো গোটেই ঘূৰাই লৈ মই সেইটোৱে ক'ব কথাখিনি আৰু 1250 টকাত মই কওঁ একো নাপায় গেছ চিলিণ্ডাৰটো 420 টকাত পাইছিলে কিন্তু এতিয়া কি হ'ল 1200 টকা হ'ল 1250 যাৰ ঘৰত 1250 চিলিণ্ডাৰ আছে 1200 টকা তাতেই গুচি যায় আৰু 1200 টকা আপুনি পৰিয়ালত একো কৰিব নোৱাৰে ঘাটুৱাৰ ছাৰ হ'ল কংগ্ৰেছ দলৰ ব্যক্তি সাংসদ আৰু বিজয়া বাইদেউ মহিৰাম শইকীয়া AGP আৰু বিজেপি কংগ্ৰেছৰ সাংসদৰ পাকঘৰত ভাত খায় আৰু মই AGP আৰু বিজেপিৰ চৰকাৰী অফিচত কাম কৰোঁ এই যে দুটা দল বা তিনিটা দলৰ মাজত যাতে কেতিয়াও সংঘাত নহয় মোৰ কাৰণে যাতে এটা শব্দও লিক নহয় সেইটো ক্ষেত্ৰত মই একদম সাংঘাতিক মোৰ লিপটো টাইট আছিল এতিয়াও মই দলত থাকিলে কিবা কথা সুধিলে মানুহে কয় সাংবাদিকে বিশেষকৈ কয় দেই যে গুৱাহাটীৰ সাংবাদিকে বিপুলদাৰ মুখৰ পৰা কথা উলিওৱাটো বৰ কষ্টকৰ কাম বুলি কয় সাংবিধানিক প্ৰমূল্যবোধ জীয়াই আমি ক'ব লাগিব এইটো নহয় যে আমাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী বহিব লাগে কাৰণে আমি জিকিবলৈ সেইটো কাৰণে নহয় একদম ধুনীয়াকৈ এটাই লক্ষ্য আছে আমি পাৱৰা আহিবৰ কাৰণে আমি যুঁজা নাই এইবাৰ জাতিটোৰ ভৱিষ্যত যাতে সুৰক্ষিত হয় নমস্কাৰ দ্য বেকবেঞ্চাৰ্ছৰ আন এটা খণ্ডলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ পৰা মই দেৱ মোৰ লগত আছে জিত আজি দ্য বেকবেঞ্চাৰ্ছৰ খণ্ডটি হ'ব ৰাজনৈতিক আমি দ্য বেকবেঞ্চাৰ্ছে ইতিমধ্যে আপোনালোকৰ আগত অৱগত কৰিছিলোঁ যে দ্য বেকবেঞ্চাৰ্ছৰ যিসমূহ পডকাষ্ট থাকিব এইবিলাক কেৱল সাংস্কৃতিক বা সামাজিক দিশতে সীমাবদ্ধ হৈ নাথাকিব দ্য বেকবেঞ্চাৰ্ছৰ পডকাষ্টসমূহৰ জৰিয়তে আমি অসমৰ সাংস্কৃতিক সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সকলো বিষয়ক আমি চুই যাবলৈ চেষ্টা কৰিম আৰু যিহেতু
2026 চনৰ বিধানসভা নিৰ্বাচন নিচেই সমাগত ইতিমধ্যে অসমত নিৰ্বাচনী যোৱাৰ আৰম্ভ হৈছে গতিকে আমি এই মুহূৰ্তত আমি কিছু ৰাজনৈতিক ব্যক্তিৰ সৈতে আমি কথা পাতিবলৈ আমি চেষ্টা কৰিছোঁ আৰু প্ৰথমটি খণ্ডত আমি এনেগৰাকী ৰাজনীতিবিদক আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ যিয়ে নেকি ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হোৱাৰ আগতেই অৰাজনৈতিকভাৱে কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ আছিল কেনেদৰে জড়িত হৈ আছিল সেয়া আপোনালোকে গম পাব আমি অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে অসমৰ 3গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ বিশ্বস্ত বিষয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ বিশেষ প্ৰট'কল বিষয়া এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া আৰু বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ স্বাগতম নমস্কাৰ আমি অনুষ্ঠানৰ প্ৰাৰম্ভণিতে কৈ থওঁ দ্য বেকবেঞ্চাৰ্ছৰ আমি গোটেই কথাখিনি আচলতে ইনফৰ্মেলি কথা পাতিম আমি জানিবলৈ চেষ্টা কৰিম যিহেতু 26ৰ বিধানসভা নিৰ্বাচন পাইছেহি আপুনিও এগৰাকী এতিয়া চৰ্চাত থকা এগৰাকী ৰাজনীতিক গতিকে আমি বিধানসভা নিৰ্বাচনৰ যি পৰিকল্পনা বা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বিষয়ে আমি আপোনাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দৰ্শকসকলকো জনাবলৈ চেষ্টা কৰিম আৰু খুব অনানুষ্ঠানিকভাৱে কথা পাতিম ইনফৰ্মেলি তেনেকৈ কথা পাতোঁ বাকী ভালে আছে একদম কুশলে মংগলে আছোঁ আৰু আপোনালোককো আপোনালোক বুলি নকওঁ তোমালোক বুলি ক'লে হ'ব ইংৰাজী নৱবৰ্ষৰ কাৰণে নতুন ওলগ শুভেচ্ছা জনাইছোঁ কুশলে থাকক মংগলে থাকক সকলোৱে আৰু হৈ যোৱা চলি আছে এতিয়া বিহুৰ পিঠা পনা কৈছে আমাৰ জাতিৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে মোৰ আন্তৰিক শুভকামনা ওলগ জনাইছোঁ আপোনালোক থাকিলে আমি ধন্যবাদ আৰু নতুন ক্ষেত্ৰ এখনত হয় আপুনি যিহেতু আগবাঢ়িবলৈ বিচাৰিছে নতুন মানে এতিয়া ডাইৰেক্টলি আহিছোঁ আগতেও মই পুৰণি নতুন আগতেও মই চাকৰি জীৱনত মানে তেনেকুৱা ৰাজনৈতিক ক্ষেত্ৰখনতেই ভৰি দি কাম কৰিব লগা হৈছিলে আপোনালোকেতো অলৰেডি কৈছে কেন্দ্ৰীয় মন্ত্ৰী মোৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অতিকৈ সন্মানৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হৈছে কেইবাবাৰো তেওঁ হেল্থ মিনিষ্টাৰ আছিলে লেবাৰ এণ্ড এমপ্লয়মেণ্ট মিনিষ্টাৰ আছিলে ড'নাৰ মিনিষ্টাৰ আছিলে মই অৱশ্যে তেখেত লেবাৰ এণ্ড এমপ্লয়মেণ্ট মিনিষ্টাৰ থাকোঁতে আৰু হেল্থ মিনিষ্টাৰ থাকোঁতে তেখেতৰ পৱন সিং ঘাটৰ ছাৰৰ লগত মই ফাৰ্ষ্ট PA হিচাপে মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত তেতিয়া যোগদান কৰিছিলোঁ আৰু মোৰ ভালো লাগিছিলে এইটো পিৰিয়ডত দিল্লী ইউনিভাৰ্চিটিৰ পৰা মই তেতিয়া মাষ্টাৰ ডিগ্ৰী পাছ কৰি এটা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ত চাকৰি কৰিবলৈ পাই একদম খুব আনন্দ লাগিছিলে আৰু বহু নজনা কথা শিকিলোঁ তাৰ পাছত মই যেতিয়া আমাৰ PV নৰসিম্হা প্ৰধানমন্ত্ৰীত্ব কালৰ পাছত যেতিয়া চৰকাৰখন সলনি হ'ল তেতিয়া মই কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত মোৰ পিতৃতুল্য মুহিৰাম শইকীয়া ছাৰৰ লগত মই তেখেতৰ এছিষ্টেণ্ট প্ৰাইভেট ছেক্ৰেটাৰী হিচাপে কাম কৰিছিলোঁ তেখেত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট বিভাগৰ মন্ত্ৰী আছিলে আৰু তাত থাকোঁতে আটাইতকৈ মোৰ ভাল লগা মই এটা মুহূৰ্ত ক'ব খুজিছোঁ যে অন্য মিনিষ্ট্ৰী বেলেগ বস্তু লেবাৰ এণ্ড এমপ্লয়মেণ্ট ৱাটাৰ বেলেগ কিন্তু যেতিয়া হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্টাৰৰ লগত যেতিয়া চাকৰি কৰিছিলোঁ প্ৰত্যেক দিনাই এখন নহয় এখন বা কেতিয়াবা দুখনো আমাৰ ইউনিভাৰ্চিটিবিলাকৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকৰ লগত ভাইচ চেঞ্চেলৰসকলক লগ পাওঁ কিমান ভাল লাগে নিজে যেতিয়া দিল্লী ইউনিভাৰ্চিটিত মই মেথমেটিক্সত যেতিয়া পঢ়িছিলোঁ মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ তেতিয়া আমাৰ প্ৰফেচৰসকলে যেতিয়া পঢ়াই থাকে কিমান ভাল লাগে এওঁলোকে ইমান জ্ঞানৰ অধিকাৰী প্ৰজ্ঞাৰে প্ৰজ্বল প্ৰজ্ঞাৱন্ত সেই ব্যক্তিসকলৰ যেতিয়া জ্ঞান আমি যেতিয়া পঢ়াই থাকোঁতে লিখি যাওঁ তাৰপাছত সেই ইউনিভাৰ্চিটি তেনেকুৱা সমতুল্য ইউনিভাৰ্চিটি মানে আন্তৰ্জাতিক খ্যাতিসম্পন্ন ইউনিভাৰ্চিটিয়ে যেতিয়া ভাইচ চেঞ্চেলৰসকলক দিনত এজন কেতিয়াবা দুজন লগ পাওঁ ইমান আনন্দ লাগে গৌৰৱ অনুভৱ হয় যে সঁচাকৈ জীৱনটো সাৰ্থক হৈছে নিচিনা লাগে মানে একাডেমিক লাইনৰ মানুহবোৰ নিজে পঢ়া শুনা কৰি ইমান কষ্ট কৰি গ'লোঁ এই গাঁৱৰ পৰা হাল কোৰ বাই ওলাই গৈ জীৱনৰ এটা বৰ্ণিল মানে যাত্ৰা বুলি কওঁ প্ৰথমখিনি যদিও কষ্ট হৈছে কিন্তু ছাত্ৰ জীৱনৰ প্ৰতিটো দিন প্ৰতিটো পল অনুপল সঁচাকৈ প্ৰেৰণাদায়ক সেইটো কেনেকৈ মই লওঁ সেইটোৰ ওপৰত নিৰ্ভৰ গতিকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুহিৰাম শইকীয়া ছাৰক এই যে পাইছিলোঁ তেনেকৈ মানুহবিলাকক তেতিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটি আহিছে ইয়ালৈ আমাৰ হেৰিয়ালৈ গুৱাহাটীলৈ আহিছে তাৰপিছত সেই চেণ্ট্ৰেল ইউনিভাৰ্চিটিত আমাৰ যিটো কনভকেশ্যন হয় তাতো উপস্থিত হৈছিলোঁ গতিকে সেনেকুৱা মুহূৰ্তবিলাক ছাৰৰ লগত পাইছিলোঁ একদম আৰু অসমৰ এগৰাকী সঁচাকৈ প্ৰজ্ঞাৱন্ত ব্যক্তি আছিলে খুব সুদক্ষ প্ৰশাসক আছিলে মুহিৰাম শইকীয়া ছাৰ তেখেত নগাঁও কলেজৰ প্ৰিন্সিপাল আছিলে বোলে মই পাছত মোক ছাৰে কয় মই যেতিয়া বিপুল বিদ্যালয় যেতিয়া নগাঁও কলেজৰ কেম্পাছত হওঁ যেন ল'ৰা চিধা হৈ থাকে
আমি এইখিনি কথালৈ আহিম হয় নাই আমি এনেকুৱাকে পাইছোঁ, তেনেকৈ বাইদেউকো আমি পাইছোঁ। এইখিনি কথা জানিবলৈ আছেই কিন্তু তাৰ আগতে আপুনি আমি প্ৰথমতে আপোনাৰ কৰ্মজীৱনৰ এটা পৰিক্ৰমাটো আমি জানি লৈছোঁ দেই আপুনি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ আছিলে আপুনি বিশ্বস্ত বিষয়া তাৰপিছতে আপুনি মহিৰাম শইকীয়া ছাৰ আছিলে তাৰপিছতে আপুনি বিজয়া চক্ৰৱৰ্তী বাইদেউৰ লগত আছিলোঁ তাৰপিছতে আপুনি প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে নহয় বিজয়া চক্ৰৱৰ্তী বাইদেউৰ লগত মই খালি অলপ মনত বেয়া লাগে বাইদেউৰ লগতো ইমান ক্ল'জলি কাম কৰিছিলোঁ বাইদেউকো মই মা নিচিনাকৈ ভাবোঁ বাইদেৱে মোক নিজৰ ল'ৰা নিচিনাকৈ ভাবোঁ যেতিয়া বাইদেউৰ লগত মই টুৰ কৰোঁ বিভিন্ন ৰাজ্যলৈ যাওঁ নহয় কেন্দ্ৰীয় মন্ত্ৰীবিলাকে যায় তেতিয়া মই লগত আমি যাওঁ বিজয় চক্ৰৱৰ্তী বৰ খাৰাংখাজ মানুহ আছিল খাৰাংখাজ আছে নহয় কিন্তু মানুহে খাৰাংখাজ হ'লে কথা পাতে কেতিয়া নিৰ্ভীক মানুহ দেই একদম নিৰ্ভীক মানুহ চব কথা একদম সাহসেৰে ক'ব পাৰে তেনেকুৱাগৰাকী বাইদেউৰ লগতো মই কাম কৰিবলৈ পাইছোঁ নিজৰ ল'ৰা নিচিনাকৈ মৰম কৰিছিলে গৈছিলোঁ তাৰপাছত বাইদেউ 1.5 বছৰ হওঁতে 2001 চনৰ মে' মাহৰ 18 তাৰিখত তেতিয়া আমাৰ অসমত নতুন চৰকাৰ আহিলে আৰু বেলেগ ধৰণৰ হ'ল আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ছাৰ যেতিয়া মুখ্যমন্ত্ৰী হ'ল মোক ছাৰৰ লগত মই দিল্লীত যেতিয়া কেন্দ্ৰীয় মন্ত্ৰীৰ লগত কাম কৰি থাকোঁ আমি সকলোকে লগ পাই থাকোঁ পাৰ্লিয়ামেণ্টত লগ পাওঁ পাৰ্লিয়ামেণ্ট NSCক লগ পাওঁ আৰু এতিয়াৰ দৰে প্ৰধানমন্ত্ৰীক আমি ওচৰ চাপিবলৈ যেনেকৈ নোৱাৰে তেতিয়া সেইটো সিমান নাছিলে ৰেষ্ট্ৰিকশ্যনটো এতিয়া যদি পাৰ্লিয়ামেণ্ট NSCত যদি মিটিং হৈ থাকে তেতিয়া প্ৰধানমন্ত্ৰী যিটো কক্ষত থাকিব কেন্দ্ৰীয় মন্ত্ৰী য'ত থাকিব আমি ষ্টাফ হিচাপে লগত থাকিব পাৰোঁ গতিকে অটল বিহাৰী বাজপেয়ী ছাৰে যেতিয়া লাঞ্চত বহি থাকে আমি অন্ততঃ 10 ফুট আঁতৰলৈকে আহিব পাৰিছিলোঁ এনেকুৱা ছাৰৰ লগত বাইদেউৰ লগতো পালোঁ তেনেকৈ কিন্তু বাইদেউৰ 1.5 বছৰ সি হওঁতে মই এৰি আহিব লগা হ'ল তেতিয়া বাইদেউ কৈছে বিপুল তুমি গুচি গ'লে মোৰ বৰ বেয়া লাগিব এইবোৰ কথাবোৰ মনত থাকে তৰুণ গগৈ ছাৰৰ আপুনি প্ৰথম কাৰ্যকালত একদম প্ৰথম কাৰ্যকালৰ তেওঁৰ শপত গ্ৰহণ হোৱাৰ ঠিক 10 দিন পিছত মোৰ তেতিয়ালৈকে অৰ্ডাৰটো ওলোৱা নাছিলে তাৰপিছত মই বাইদেউৰ লগত চাকৰি কৰি আছোঁ তেতিয়া ছাৰে ক'লে তুমি আহিবা আৰু মই ক'লোঁ বাইদেউ ছাৰ মই অসমলৈ যাব বিচাৰিছোঁ সেইকাৰণে মই 10 বছৰ ইয়াত চাকৰি কৰিলোঁ মই ইয়াত পঢ়া শুনা কৰিলোঁ এতিয়া মই ভাবোঁ যে অসমলৈ যদি যাওঁ নিজৰ মাতৃভূমিৰ মই সেৱা কৰিব পাৰিম মানে ৰাজনীতিবিদ হিচাপেতো একদম মই এটা কৌশল কথা তেতিয়া নাজানো মানে মই এই ক্ষেত্ৰখনলৈ অহাৰ কথা মুঠেও ভবা নাই কিন্তু ভাবিছোঁ যে মুখ্যমন্ত্ৰী এগৰাকীৰ লগত যদি মই তেওঁৰ বিষয়া হিচাপে কাম কৰিব পাৰোঁ নিশ্চয় নিজৰ অঞ্চলটো মই উন্নতি কৰিব পাৰিম যিটো একদম বেকৱাৰ্ড অঞ্চলৰ পৰা গৈছোঁ লেঙেৰী অঞ্চলত তেতিয়া লেঙেৰীৰ পৰা মৰাণলৈ যদি ৰাতিপুৱা মানুহ যায় এবাৰ যদি যায় আকৌ দুবাৰ যাবলৈ কথাখিনি আপুনি কৈ দিয়ক না মানে লেঙেৰীৰ পৰা কেনেদৰে পঢ়া শুনা কৰি মানে আপোনাৰ যাত্ৰাটোৰ বিষয়ে কওক আপুনি দিল্লী কেনেকৈ পালেগে তালৈ সেইখিনি কথা কয় তেতিয়ালৈকে পঢ়াত খুব চোকা আছিলে বুলি আমি শুনিছিলোঁ দেই পঢ়া শুনা কৰিছিলে গ'ল্ড মেডেলিষ্ট আছিলে আপুনি ভালকৈ কৰিছিলোঁ আপুনি আপোনাৰ শৈক্ষিক যাত্ৰাটোৰ পৰা তাৰপাছত মই এতিয়া কওঁ যে মোৰ জন্ম গাঁওখন হ'ল লেঙেৰী আৰু বামুণবাৰী ঠিক মাজৰ এটা ৰাস্তা সোমাই গৈছে নহোলা গাঁও বুলি ক'লে তাত চবেই জানে আৰু মই তাতেই জন্মগ্ৰহণ কৰি শৈশৱ মই তাতে অতিবাহিত কৰিছিলোঁ খেলা ধূলা কৰিছিলোঁ আৰু যেতিয়া মই হাইস্কুললৈকে যাব পাৰিছিলোঁ আমাৰ গাঁৱৰ থকা LP স্কুলখনৰ হ'ল নহোলা এখন LP স্কুল মই সেইখন LP স্কুলতে পঢ়িছোঁ আমাৰ একেটা কেম্পাছত আমাৰ এটা নামঘৰ আছে যিটো আমাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বৈপ্লৱিক সপোনৰ চানেকি অসমীয়া জাতিলৈ বৰদান প্ৰতিখন গাঁৱতে থকা সেই নামঘৰৰ আধ্যাত্মিক পৰিৱেশত আমি ডাঙৰ দীঘল হৈছোঁ তাতেই খেলা ধূলা কৰিলোঁ 4 বছৰ LP স্কুলত আমি পঢ়া শুনা কৰি তাৰপাছত পাছ কৰি পিনে লেঙেৰী হাইস্কুলত আমি তেতিয়া প্ৰথম নাম লগাইছোঁ আৰু একদম বুকুখন কঁপি গৈছে প্ৰথম নিজে ইমান জাক ল'ৰা ছোৱালী আছে তাততো আমাৰ LP স্কুলত 50জনে থাকে বা 60জন থাকিলে তাৰপৰা ওলাই যদি বিশাল যেন নদী এখনৰ পৰা ওলাই গ'লে যে সাগৰত পৰিলে যিটো অৱস্থা আমাৰ তেনেকুৱা হৈছে তাৰপিছত লাহে লাহে অভ্যাস হ'ল নহয় এনেকৈ পঢ়া শুনা কৰিলেতো মানুহ লগ পাবই লাগিব তাৰপিছত মই লেঙেৰী হাইস্কুল আছিলে দেই তেতিয়া এতিয়া লেঙেৰী হায়াৰ ছেকেণ্ডেৰী হ'ল তো লেঙেৰী হাইস্কুলত মই পঢ়া শুনা কৰি মেট্ৰিক মই 1984ত একদম ভালকৈ পাছ কৰিছোঁ আৰু আমাৰ দিনত কি হ'ল তেতিয়া সেই স্কুলে আজিৰ যেনেকৈ পৰীক্ষা চেণ্টাৰবোৰ লেঙেৰীত আছে আমাৰ ধমনত আছে বা ৰাজগড়ত আছে তেতিয়া মৰাণটোৱে আছিলে গোটেই বিস্তীৰ্ণ চেপন এইফালে পথালি বাম এনেকুৱাৰ পৰা কোৱাঙৰ পৰা তাৰপিছত আমাৰ চৰাইদেউ জিলা হ'ল বা আগতে ৰাঙলী চাঙলী ভিতৰ ৰাজগড় গোটেই মানুহখিনি আমি মৰাণ চেণ্টাৰত আমি পৰীক্ষা দিছিলোঁ আৰু মৰাণ চেণ্টাৰৰ পৰা মই মেট্ৰিক তাৰ পৰা ভালকৈ পাছ কৰিলোঁ আৰু মোৰ ভালো লাগে কৈ মৰাণ চনত পাছ কৰিছিলে মই 84ত মানে আন্দোলনৰ শেষ অৱস্থাত নহয় আন্দোলন তাৰ পিছত হ'ল কিন্তু তাৰ আগতে আমি আন্দোলন কৰিছোঁ 1979ত যেতিয়া আমাৰ এটা বছৰ লছ হৈছে যেতিয়া 9ত পঢ়ি আছোঁ 9 নহয় তেতিয়া সৰু আৰু
তেতিয়া 8 মান পাইছোঁ চাগে। তেতিয়া আমাৰ এটা বছৰ লছ হৈছে আৰু তেতিয়া আৰু পঢ়া শুনাৰ লগত একদম যোগাযোগ নাইকিয়া হৈ গ'ল। আৰু গাঁৱত কি হ'ল, খেতি বাতি কৰা আমি ঘৰত, দেউতা মোৰ LP স্কুলৰ শিক্ষক আছিলে, তাৰ মাজত আমি ডাঙৰ আৰু একদম এটা বছৰ যে গেপ পালোঁ পঢ়াৰ লগত একেবাৰে কৰি আমি খেলা ধূলা কৰি ধেনু পাতিল ল'লোঁ। তাৰপিছত গাঁৱৰ লগত একেলগে সেই পথাৰত কেতিয়াবা চৰাই মৰা। তাৰপিছত আমাৰ গাঁও অঞ্চলটো কি আছিলে তেতিয়া, বাজিপুৰ অঞ্চলত খুব আমাৰ গোৰ্খা জনগোষ্ঠীৰ মানুহবিলাক বসতিপূৰ্ণ। তাত খুব ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ কুঁহিয়াৰ বাৰী আছিলে। আমি তাত সেইবিলাকো খাই বৈ এনজয় কৰিলোঁ। তাৰপিছত যেতিয়া এটা বছৰ লছ হ'ল, তাৰপিছত আকৌ যেতিয়া কৈছে না এটা শান্তিৰ বাতাবৰণ ঘূৰি আহিলে, আকৌ পৰীক্ষা হ'ল। পৰীক্ষা এনেকুৱা কৈছে, ঘোষণা কৰিছে ডিচেম্বৰত পৰীক্ষা হ'ব নহয়, আমাৰ ঠিক নৱেম্বৰত কৈছে এতিয়া চব স্কুললৈ আহিবলৈ পৰীক্ষা হ'বলৈ। তেতিয়া একোৱেই নাজানো, কিন্তু তথাপিতো অলপ সেইকেইদিন পঢ়া শুনা কৰি তাৰপৰা পাছ কৰিলোঁ 8লৈ পাছ কৰাৰ পাছত আৰু লেঙেৰী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি তাৰপিছত তাৰপৰা মৰাণ হাই ছেকেণ্ডেৰী, লেঙেৰী তেতিয়া হাই ছেকেণ্ডেৰী নাছিলে। আৰু মই ভালকৈ পাছ কৰাৰ কাৰণে তেতিয়া লেঙেৰী যিখন আমাৰ বজাৰ, তেতিয়া মোক 300 টকা এটা উপহাৰ দিছিলে। সেই যে 300 টকা উপহাৰটো মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। ইমান প্ৰেৰণা দিছিলে মোক, সেইটো আন্তৰিকতা আছিলে, হেঁপাহেৰে দিছে যে আমাৰ ল'ৰাজন গৈ মৰাণ চেণ্টাৰত, গোটেই চেণ্টাৰটোৰ ভিতৰত মই হাইষ্ট মাৰ্ক পাইছোঁ তেতিয়া মৰাণ চেণ্টাৰত। মোক অথচ মই নাজানো, কিন্তু এসপ্তাহমানৰ পিছত যেতিয়া মই তাতে কৰিছোঁ, এডমিশ্যন লৈছোঁ, তেতিয়াহে কৈছে প্ৰিন্সিপাল ছাৰে, তুমি জানা নাজানো তুমি এইটো চেণ্টাৰত আমাৰ একদম হাইষ্ট মাৰ্ক পাইছা। তেতিয়াহে গম পাওঁ, তেতিয়া মোৰ মনটো ভাল লাগিছে। বা তাৰপিছতে আপুনি মৰাণ হাই ছেকেণ্ডেৰীত মই 2 বছৰ পঢ়িছোঁ। পঢ়ি তেতিয়া মই ভাবিলোঁ যে মোৰ এটা গণিতত খুব ৰাপ আছিলে, মেথছ বিৰাট ভাল লাগে মোৰ। মেথছ বুলি ক'লে সাংঘাতিক ভাল লাগে। আৰু ল'ৰা ছোৱালী বহুত টিউশ্যন কৰে। মেট্ৰিক মই পৰীক্ষা দি পেলাই আমাৰ যে 3 মাহ গেপ এটা থাকে, মই গাঁও অঞ্চলৰ ল'ৰা ছোৱালী বহুত পঢ়ালোঁ। তেতিয়া টিউশ্যন কৰিলোঁ আৰু 10 টকাই পাওঁ লাগিলে, তেতিয়া 10 টকামানহে হয় আৰু টিউশ্যন ফিজটো। এই যে নিজে যদি 400 টকা 300 টকা গোটাব পাৰোঁ, এটা মনত বেলেগ আনন্দ এটা যায়। আৰু এই সপোন এটা আছিলে নহয় যে মই গাঁৱত, মই 8 মানলৈকে আমি খেতি বাতিও কৰিছোঁ। ঘৰত দেউতাই যেতিয়া পথাৰলৈ ৰাতিপুৱা হাল বাবলৈ যায়, আমি গোটেইকেইটা যাওঁ। 3টা ল'ৰা আছিলে, ভণ্টি এজনী আছিলে। গতিকে সেই পথাৰত খেতি কৰি নাঙলৰ হিৰলত জীৱনৰ সপোন দেখি সেই নহলা গাঁৱৰ পৰা ওলাই গৈ মৰাণৰ পৰা পাছ কৰাৰ পিছত কটন কলেজত আহিছোঁ। কটন কলেজত নাম লগালোঁ, BSc, তাতো মেথমেটিক্স অনাৰ্ছ ল'লোঁ। তেতিয়া সেই তাৰকেশ্বৰ চৌধুৰী ছাৰ তেতিয়া হেড আছিলে। মই এতিয়া যিটো ডিপাৰ্টমেণ্ট, এটা ডাঙৰ পৰিসৰো পালে আপুনি, বহুত ডাঙৰ পৰিসৰ। কটনত পঢ়াৰ কাৰণে মোৰ সুবিধাটো কি হ'ল, গোটেই অসম নহয়, এতিয়া যেনেকৈ প্ৰাইভেট স্কুলবিলাক আছে, তেতিয়াতো এইবিলাক নাছিলে নহয়। তেতিয়া উত্তৰ পূৰ্বাঞ্চলত এখনেই জাকত জিলিকা শিক্ষানুষ্ঠান, সেয়া হ'ল কটন কলেজ। আৰু কটন কলেজত পঢ়াৰ ল'ৰা ছোৱালীবিলাক যদি বাছতো আহোঁ, নাইট চুপাৰ যিসকল লগত আহে ইমান মৰম কৰে। মোক এবাৰ এটা কথা কৈছিলে, মই তেতিয়া মানে কোনখন বাছত সস্তা হয় টিকেটটো, তেতিয়া 44 ৰুপিজ, যিখনত মানে এই পিছফালে লোহাৰডাল থাকে, ফুল ছিটটো নাথাকে, ডিলাক্স নহয় আৰু। আমি দেখিছোঁ 44 ৰুপিজতো কেতিয়াবা ৰঙা বাছখনত একদম গুৱাহাটীৰ পৰা মৰাণলৈ আহোঁ। এই আহি থাকোঁতে বা নগাঁৱলৈ আহি থাকোঁতে এজন মানুহ, তুমি ক'ত পঢ়ি আছা? মই কটন কলেজত পঢ়ি আছোঁ। ক'ৰ পৰা পাছ কৰিলোঁ? মৰাণৰ পৰা। ছায়েন্স ক'লোঁ। কিয় তুমি ইঞ্জিনিয়াৰিং নাপালা নেকি ছিট? মই কৈছোঁ নহয়, মোৰ হেঁপাহটোৱে বেলেগ। মোৰ মেথছত, আৰু যদি ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ হ'লহেঁতেন, তেতিয়া মোৰ জীৱনৰ সপোনটো তাতে সীমাবদ্ধ হৈ থাকিলে। মই আজি গোটেই পৃথিৱীখন চাবলৈ পালোঁ ছাৰৰ লগত থাকি পিনে, গোটেই বিশ্বখন দেখিলোঁ। ইয়াত ছাৰৰ লগত থাকি মই সমাজখনৰ উন্নতি কৰিব পাৰিলোঁ, বহু কাম কৰিলোঁ, মই আপোনালোকক জনাম। গতিকে এনেকৈ কৈ আছে। তাৰপিছত কটন কলেজৰ পৰা 89ত যেতিয়া পাছ কৰিলোঁ, তেতিয়াও এটা বছৰ ৰ'ব লাগে। এতিয়াৰ দৰে ডিগ্ৰী ফাইনেল দিয়াৰ পাছত লগে লগে মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন দিব নোৱাৰে। তেতিয়া আমি পৰীক্ষা দিলোঁ জুলাইত, তাৰপাছত একদম ৰ'ব লাগিব ডিচেম্বৰ মানলৈকে। ডিচেম্বৰ মানত বা জানুৱাৰী মানত ৰিজাল্ট ওলায়। তাৰপিছত আকৌ নেক্সট ছেশ্যন, আমাৰ একাডেমিক ছেশ্যনটো মে' মানৰ পৰা আৰম্ভ হয়। তাৰ গুৱাহাটী ইউনিভাৰ্চিটিত মই এডমিশ্যন ল'লোঁ। মোৰ সপোনটো তেতিয়া আছিলে যে দিল্লী ইউনিভাৰ্চিটি যাম। সেইটো আকৌ দিল্লী ইউনিভাৰ্চিটিলৈ যোৱাৰ কথাটো মোৰ দেউতাই ক'লে। দেউতা মোৰ LP স্কুলৰ শিক্ষক, কিন্তু চিন্তাটো একদম দূৰদৰ্শী দৃষ্টি, মানে একদম খুব ভাল আছিলে। কৈছে নহয়, তোক মই বিচাৰোঁ দিল্লী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী পাছ কৰি অহাটো। আৰু তাৰপিছত সঁচাকৈ গুৱাহাটী ইউনিভাৰ্চিটিত এমাহ ক্লাছ কৰিলোঁ যদিও, তাৰপিছত দিল্লী ইউনিভাৰ্চিটিত যেতিয়া গম পালোঁ যে ফৰ্ম দিছে, আমি যাব লাগিব। আৰু আমাৰ তেতিয়া দিল্লীত কোনো চিনাকি মানুহ নাই, কোনো মিটিৰো নাই। এটা দিন ঠিক কৰি ল'লোঁ যে আমুক তাৰিখে আমি দিল্লীলৈ টিকেট কৰিম, আৰু তাৰপিছত দিল্লী ইউনিভাৰ্চিটিত গৈ পিনে ফৰ্ম কালেক্ট কৰি তাতে ফিল আপ কৰিম। এনেকৈ পঢ়া শুনাৰ কথা চিন্তা কৰি আগবাঢ়িলোঁ। দিল্লী পালোঁগৈ। গৈ থাকোঁতে ট্ৰেইনত আমাৰ কটনৰ আৰু কেইবাজনো 10জন মান ল'ৰা লগৰ পাই গ'লোঁ।
এই যে ৰাজীৱ হেণ্ডিক এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি হিষ্ট্ৰী হেড হয় তেওঁ আহিলে সেইখনতে আৰু বসুমতাৰী বুলি এজন আছে এতিয়া LICত চাকৰি কৰিছে এনেকৈ ননী গোপাল মহন্ত মোৰ ক্লাছ ফ্ৰেণ্ড আমি একেলগে পঢ়া ননীও গৈছিলে তো আমি ট্ৰেইনত গৈ আছোঁ তেতিয়া মোক সুধিছে এজনে ৰাজীৱে সুধিলে বিপুল তোৰ দেউতাই কি কৰি পঠিয়াইছে ক'ত থাকে মোক দেউতাই ইয়াত যে দিল্লীত কি হাউচ আছে নাজানে নহয় কিন্তু আমি এটা কথা জানো যে আছাম হাউচ বুলি তাত এটা আমাৰ থকাৰ ব্যৱস্থা আছে গেষ্ট হাউচ আছে বুলি জানো আৰু মই তালৈ গুচি যাম তাৰপৰা দুদিন লাগিলে নৰ্থ ইষ্টে গ'লোঁ দিল্লীত গৈয়ে গোটেইকেইটাই তেতিয়া কৈছে যে ঠিক আছে অসমত যাওঁ যদি গোটেইবোৰ একেলগে যাম ৰুমৰ ব্যৱস্থা নাই তাত তাৰপৰা গৈ তাৰপিছত ডৰ্মিটৰী আছে বুলি চবে আলোচনা কৰিলে নাই ডৰ্মিটৰী আছে তাত থাকিব পালেই হ'ল তাৰপৰা অটোখন লৈ আমি দুখন অটো লৈ গোটেইকেইটাই একেলগে গ'লোঁ আৰু ইমান ধুনীয়া প্ৰথম পৰিৱেশ দেখিছোঁ জীৱনত দিল্লীৰ সেই ধুনীয়া বহল আহল শাৰী শাৰী গছ থকা এনেকুৱা ধুনীয়া ৰাস্তা গৈয়ে ভাল লাগিছে মই প্ৰথমবাৰ গৈছোঁ প্ৰথমবাৰে পঢ়িবৰ কাৰণে গৈছিলোঁ দিল্লীলৈ তাৰপৰা যেতিয়া অসম হাউচ পালোঁ গৈ এতিয়া ৰুমৰ কথা নাই এটি কৈছে ৰ'বা ডৰ্মিটৰীটো চা ডৰ্মিটৰীটো দুৱাৰখন খুলিয়ে দেখিছোঁ আমাৰ কটনৰ পৰা যোৱা লগৰ মানুহখিনি আছে চিধা বেগটো পেলাই দিছোঁ আৰু তাতে তাৰপৰা তেনেকৈ কৰি আৰু প্ৰথম হেৰিয়াতে আৰু দিল্লী ইউনিভাৰ্চিটি যেতিয়া ফৰ্মখন আনিবলৈ গৈছোঁ প্ৰথম গেটত যেতিয়া সোমাইছোঁ সেৱা কৰি লৈছোঁ যে মোৰ পিছত অকল মোৰেই সপোন নহয় মা দেউতাৰ সপোন আছে মোৰ ভাইটি ভণ্টিসকলক আমি পথ দেখুৱাব লাগিব আৰু শিক্ষাগুৰুসকলৰ এটা আশীষ লৈ আহিছোঁ গাঁওবাসীৰ আশীষ লৈ আহিছোঁ শুভাকাংক্ষীৰ আশীষ লৈ আহিছোঁ মই যাতে এডমিশ্যন পাওঁ একদম সঁচাকৈ ভগৱানে কৰাত প্ৰথম ধুনীয়াকৈ এমাহৰ ভিতৰত এডমিশ্যন হৈ গ'ল একদম 4টা ছেমিষ্টাৰ ভালকৈ দি একদম ধুনীয়াকৈ পাছ কৰি আহি তাৰপাছতে তেতিয়া ছেমিষ্টাৰ নহয় ছেমিষ্টাৰটো কিন্তু আমি হেৰিয়া কটনত পোৱা নাছিলোঁ দিল্লী ইউনিভাৰ্চিটিৰ ছেমিষ্টাৰ আছিলে কটনত হ'ল আমাৰ 2টা বছৰ প্ৰথমতে হ'লে তাৰ তেতিয়াই 3 years ডিগ্ৰী কৰ্চটো প্ৰথম ওলাইছিলে আমাৰ সময়ত আমি আৰু এটা বস্তু পালোঁ মেট্ৰিকৰ পাছতে সেই যে হায়াৰ ছেকেণ্ডেৰী যিটো কাউন্সিলটো আমাৰ দিনতে প্ৰথম হৈছে আমি সেইটো বৰ টাফ পালোঁ সেইকাৰণে খুব টাইট এক্সাম হৈছিলে তাৰপিছতে আপুনি দিল্লী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে আপুনি চাকৰিত জইন কৰিছিল বুলি কৈছিলে পঢ়া শেষ হোৱাৰ পিছত পৰীক্ষা শেষ হ'ল আৰু তাৰপিছত আজৰি আৰু তেতিয়াই মিনিষ্ট্ৰীত চাকৰি কৰিছোঁ মানে কেনেকৈ সেইটো তেতিয়া মন্ত্ৰীৰ লগত ডাইৰেক্টলি পাব পাৰে মানে তেওঁৰ কোৱালিফিকেশ্যন চাই পিনে কৰি দিব সেইটো মন্ত্ৰীৰ লগতে কথা সেইটো পাৰ্চনেল ষ্টাফত সোমাই যাব তাৰপিছত সেইটো কণ্টিনিউটি হৈ যায় আৰু আচ্ছা আপোনাৰ মানে কৰ্মজীৱনৰ আৰম্ভণিটো তেনেকৈ হৈছে কৰ্মজীৱনৰ আৰম্ভটো চেণ্ট্ৰেল গভৰ্ণমেণ্টত কৰিলোঁ যে এই যে 9.5 বছৰ প্ৰায় 10 বছৰ ওচৰা-ওচৰি সেইটোৱে কিন্তু এটা একদম সাংঘাতিক এটা কনফিডেঞ্চ বিল্ড আপ কৰিলে তেতিয়া মই যেতিয়া দেখিলোঁ যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধা তৰুণ গগৈ ছাৰৰ লগত মই চাকৰি কৰিবলৈ আহিবলৈ ঠিক কৰিছোঁ কিন্তু ইমান কনফিডেঞ্চ আহিছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰি কৰাৰ পিছত ৰাজ্যখনত চাকৰি কৰিবৰ কাৰণে একো মানে হেজিটেশ্যন নহ'ল আৰু তেতিয়া আৰু মোৰ লগৰবোৰো কৈছে তই দিল্লীত চাকৰি কৰা ল'ৰাটোতো ইয়াত CMৰ লগতে কিমান ধুনীয়াকৈ পাৰফৰ্ম কৰিব পাৰি সেইখিনি বিশ্বাসটো তাত চাকৰি কৰাৰ কাৰণে হ'ল আৰু মাজত মোক এবাৰ মই পঢ়ি থাকোঁ আমাৰ যেতিয়া চাকৰি কৰি আছোঁ তেতিয়া কটন এতিয়া ইউনিভাৰ্চিটি হ'ল কলেজ তেতিয়া মেথমেটিক্সৰ হেড আছিলে তাৰকেশ্বৰ চৌধুৰী ছাৰ তাৰকেশ্বৰ চৌধুৰী ছাৰ বুলি ক'লে গোটেই অসমে জানে যোনে এডভান্স মেথমেটিক্স লয় উচ্চ গণিতৰ নামটো কিতাপখনত তেওঁৰে নাম লিখা থাকে গতিকে ছাৰে মোক যেতিয়া লগ পালে চাকৰি কৰাৰ 1.5 বছৰমানৰ পাছত এবাৰ দিল্লীলৈ গৈছিলে কৈছে বিপুল তুমি ইমান ধুনীয়াকৈ পাছ কৰিছা কটনত আহি যোৱাচোন তুমি আমাৰ মেথছৰ অধ্যাপনা কৰিবৰ কাৰণে তুমি এটা পষ্ট খালী আছে তুমি আহিয়ে জইন কৰা তোমাক মই নিজে পঢ়াইছোঁ তুমি কেনেকৈ পঢ়া শুনা কৰা কি চব মই জানো তুমি যদি আহি যাওঁ খুব ভাল মই তেতিয়া খালি ছাৰক ক'লোঁ ছাৰ মই চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰি কৰিছোঁ খুব ভাল লাগিছে অলপ দিন ছাৰ থাকোঁ ইয়াতে মানে আপোনাৰ হেঁপাহ আছিলে বেলেগ বুলি ক'লে যে মানে আপোনাৰ আৰম্ভণিতে পঢ়ি থাকোঁতে কি ভাবিছিলে পঢ়ি থাকোঁতে কিন্তু মই যেতিয়া পঢ়ি আছোঁ মই তেতিয়া মই এটা সেইটোৱে ভাবিছিলোঁ যে আহি মই ভাল কলেজত মই এজন ভাল লেকচাৰাৰ হ'ম অধ্যাপক হ'ম তাৰপিছত সেইটো লাইনত যাম কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টত আহি যেতিয়া চাকৰিটো কৰিলোঁ তাৰো দেখোন লাইনটো বেলেগ সেইটো এটা ভাল লাগিলে আৰু ইমান ডেকা কালতে আপুনি দিল্লীৰ নিচিনা ঠাইডোখৰত যেতিয়া চাকৰি কৰিছে একদম তাৰ মোহ এটা আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে চাকৰি কৰিব পৰা ভাল লাগি যায় নহয় তাৰপিছত 2-3 বছৰ পাছ কৰাৰ পাছত দেখিছোঁ আমাতকৈ চিনিয়ৰ কটনৰ পৰা যোৱা ল'ৰায়ো চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰি পালে তেওঁকো লগ পালোঁ তেতিয়া সি মোক পায় তেওঁ মানে মিলন সোণোৱাল বুলি ইমান ভাল পাইছে বিপুল একদম বঢ়িয়া হ'ব দেই খুব ভাল লাগিছে আৰু দুইটা ভাগ্য ভাল প্ৰথম ঘাটুৱা ছাৰৰ লগত কওঁতে তেওঁক পোৱা নাই যেতিয়া মই মহিৰাম শইকীয়া ছাৰৰ লগত HRD মিনিষ্টাৰ থাকোঁতে মই যেতিয়া ছাৰৰ লগত জইন কৰিলোঁ একেটা বিল্ডিঙতে দুইজনে চাকৰি কৰোঁ সেইটো হয় পৱন সিং ঘাটুৱাৰ ছাৰৰ মানে মানুহজন আপুনি কেনেকুৱা পাইছিলে মানে খুব ভাল পাইছিলোঁ ছাৰক ছাৰৰ যিটো প্ৰথম তেওঁৰ লগতে কাম কৰিছিল তেওঁৰ লগত ছাৰৰ যিটো পপুলাৰিটি আছে তেতিয়া তাৰ আগতে ধৰি লওক এইবিলাক লোকসভা ইলেকশ্যন এছেম্বলি ইলেকশ্যনৰ ইমান যোগাযোগ নাছিলে যেতিয়া 85ত আমি পৰীক্ষা দিম আৰু
এই 86 আমি ফাইনেল দিব লাগিব। তেতিয়া আমাৰ সেই প্ৰথম যে চুক্তিখন চহী হ'ল 1885 চনৰ 15 আগষ্টত যেতিয়া ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী 1985 চনত। চৰি 1985 চনৰ 15 আগষ্টত যেতিয়া হ'ল, সেইখনৰ পিছতে ঠিক ডিচেম্বৰ মানতেতো পৰীক্ষা আৰম্ভ হ'ল, হেৰি কি কয় এই ইলেকশ্যন হ'ল। তেতিয়া ইলেকশ্যন হওঁতে আকৌ আমি আৰু তেতিয়া সেই জাতীয়তাবাদী চিন্তাধাৰা, অসম গণ পৰিষদ আহিব লাগে, বিদেশী খেদা আন্দোলনৰ নিজে আন্দোলন কৰিছিলোঁ। সেইকাৰণে তাতে থাকিলে। তাৰপিছত লোকসভা ইলেকশ্যনত আমি ইমান জড়িত হৈয়ে পোৱা নাই। ঘাটুৱাৰ ছাৰ যেতিয়া মন্ত্ৰী হ'ল তাত থাকিলোঁ, তেখেতক খুব শ্ৰদ্ধাইলোঁ আৰু তেখেতৰ চিন্তাধাৰা খুব ভাল, একদম পজিটিভ। সেইকাৰণে ডিব্ৰুগড় লোকসভাৰ মানুহে চাওক, একদম ডিব্ৰুগড় লোকসভাটো এটা মানে খুব আধ্যবন্ত মানুহবিলাক থাকে। আধ্যবন্ত মানে মানসিকভাৱে কৈছোঁ, একদম শিক্ষিত মানুহ, সংস্কৃতিবান মানুহ। গতিকে এনেকুৱা অঞ্চলৰ এটা মানুহে তেওঁক 2-3বাৰ একেৰাহে জিকাইছে। তাৰপাছত মাজত এবাৰ হাৰিছে, তাৰপিছত আকৌ জিকাইছে। গতিকে আৰু ইয়াৰ মানুহেতো সকলো কথা চিন্তা কৰে নহয়। যেনেকৈ আমাৰ এতিয়া সন্মানীয় সাংসদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া যোৰহাটলৈ আহিছিলে, তেতিয়া মানুহে চবেই কৈছে নহয়, দেউতাকৰ দিনত তেওঁ MP হ'ল প্ৰথমতে, এতিয়া যোৰহাটলৈ আহকচোন, জিকক কেনেকৈ। গোটেই আমাৰ অসম চৰকাৰক শক্তিটো তাতে বহাই লৈছিলেনে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেবিনেটটো তাতে বহি লৈছিলেনে? আৰু কেইবাজনো মন্ত্ৰীয়ে কি কৈছিলে, ইয়াৰ পৰা যদি গৌৰৱ গগৈ জিকি যাব পাৰে আমি ৰাজনীতি ত্যাগ কৰি দিম বুলি কৈছিলে নাই? কিন্তু চাব দেই, যোৰহাট লোকসভা সমষ্টি, এই মানে একেলগে ওলাইছে কাৰণে কৈছোঁ মই, যোৰহাট লোকসভা সমষ্টিৰ মানুহবিলাক, গোটেই ভোটাৰবিলাক বা নন ভোটাৰবিলাক, সেই ঠাইখন কেনেকুৱা চাওক। স্বৰ্গদেউ চাওলুং চুকাফাৰ আহোম ৰাজত্বৰ পাতনি মিলা প্ৰথম ৰাজধানী 1253 চনৰ চৰাইদেউৰ পৰা একেবাৰে শেষ 1795 চনত যেতিয়া আমাৰ গৌৰীনাথ সিংহ আছিলে, তেওঁলোকৰ দিনতে ৰাজধানীখন যোৰহাটলৈ গ'ল, শেষ ৰাজধানী হৈছিলে। গতিকে আদিৰ পৰা অন্তলৈকে 600 বছৰ আহোম ৰাজত্বকালৰ ৰাজধানীসমূহ ক'ত আছে? এই যোৰহাট লোকসভা সমষ্টিৰ ভিতৰতে আছিলে। গতিকে সেই মানুহবিলাক কেনেকুৱা, খুব গৌৰৱোজ্জ্বল ইতিহাসেৰে সমৃদ্ধ মনৰ, আধ্যবন্ত মনৰ, সাংস্কৃতিকভাৱে উদ্দীপিত, বিদ্যায়তনিক ক্ষেত্ৰত প্ৰজ্বল প্ৰতিভা সম্পন্ন প্ৰত্যেকগৰাকী ব্যক্তি, সামাজিকভাৱে খুব সচেতন। তেওঁলোকে কি ভাবিলে, নে গৌৰৱ গগৈক জিকাব লাগিব। কেলৈ জিকাব? 2টা টাৰ্ম দেখিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো পাৰফৰ্মেঞ্চ সংসদৰ মজিয়াত, তেওঁ যিটো ভাৰতীয় গণতান্ত্ৰিক পৰম্পৰাৰ মাজেদি গৈ আমাৰ সেই স্বৰ্ণীল যিটো গৰিমা সংসদৰ, সেই বৰ্ণিল সেইটো তেওঁ সদায় উজ্জীৱিত কৰি ৰাখিছিলে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া ভাষণ দিয়ে, সমগ্ৰ নতুন প্ৰজন্মই এতিয়া তেওঁৰ ভাষণ শুনিবলৈ ৰৈ থাকে। ইমান তেওঁ এটা শক্তিশালী কণ্ঠ তেওঁ। গতিকে ৰাষ্ট্ৰৰ কাৰণে, আমাৰ অসমৰ সমস্যাবোৰক লৈ সংসদৰ মজিয়াত তেওঁ যিদৰে তুলিব পাৰে, মানে উপস্থাপন কৰিব পাৰে, মণিপুৰৰ ঘটনাটোক লৈ তেওঁ যিখিনি উপস্থাপন কৰিলে দিল্লীৰ সংসদৰ মজিয়াত, গতিকে তাৰ পাছত মানুহৰ দৃষ্টি চেতনাটো বেলেগ হ'ল। সেইকাৰণে ভাবিলে যে তেনেকুৱা এগৰাকী সাংসদক যদি যোৰহাটৰ পৰা আমি জিকাই পঠাব নোৱাৰোঁ, গতিকে ভাৰতবৰ্ষত মানুহে এদিন সুধিব যে গৌৰৱ গগৈ ডাঙৰীয়া কোনটো সমষ্টিৰ পৰা উঠিছিলে যে তাৰ পৰা তেওঁ হৰুৱাই পঠালে। ইমান সচেতন যোৰহাটৰ মানুহ। গতিকে সেই তেনেকুৱা ধৰণৰ সেই কথাটোত মই ঘাটুৱাৰ ছাৰৰ কথাটো নামতে তেনেকৈ ওলাল। তাৰপিছত আপুনি ঘাটুৱাৰ ছাৰৰ লগত আপুনি কেইবছৰ কাম কৰিলে? মই 4 বছৰ কাম কৰিছোঁ। তাৰপিছত মহিৰাম শইকীয়া ছাৰৰ লগত? মহিৰাম শইকীয়া ছাৰৰ লগত তেওঁৰ টেনিয়ৰটো পূৰা কৰিছোঁ মই, 2.5 বছৰমান হ'ব তেতিয়া। 2.5 বছৰ। তাৰপিছতে আপুনি বিজয় চক্ৰৱৰ্তী বিষয়বস্তুটো এনেকুৱা, মানে আপুনি বৰ্তমান এতিয়া কংগ্ৰেছত আছে, আৰু বিজয় চক্ৰৱৰ্তী অসমত বিজেপিৰ মানে খোপনি পোতাৰ অন্যতম এগৰাকী তেওঁ শক্তিশালী নেত্ৰী। তেওঁৰ ত্যাগ আছে, তেওঁৰ সেৱা আছে, আৰু দলৰ কাৰণে তেওঁ ভালকৈ কাম কৰিছিলে কাৰণে তেওঁক নেশ্যনেল লেভেলত তেওঁ ভাইচ প্ৰেচিডেণ্ট দিছিলে। ধেমালি কথা নহয়, মিনিষ্ট্ৰী তেওঁ ৱাটাৰ ৰিচৰ্চ মিনিষ্ট্ৰী পাইছে। গতিকে সেই আপোনাৰ এতিয়া তেওঁৰ লগত সম্পৰ্কটো ভালে। এতিয়া বাইদেউ বহুত দিন লগ পোৱা নাই, আৰু বাইদেউক যেতিয়া মই ফ্লাইটতো লগ পাওঁ, আহি পিনে বাইদেউ নিজে বিপুল এইটো খাচোন, আপেল এটা আনি হ'লেও দি দিয়ে। বাইদেউ হয়তো এক্সিকিউটিভ ক্লাছত যায়, আমি ইকনমিক ক্লাছত যাওঁ, কিন্তু মৰমটো কৰে। আৰু মই সেই ছাৰৰ লগত তেনেকৈ থাকিলোঁ, বাইদেউৰ লগত তেনেকৈ থাকিলোঁ। আৰু মই দিল্লীত যেতিয়া চাকৰি কৰি আছিলোঁ, গতিকে চাকৰি কৰাৰ কালটোত মই ঘাটুৱাৰ ছাৰৰ ঘৰত আছিলোঁ। মই প্ৰাঞ্জলক পঢ়াইছিলোঁ, ভণ্টিক দীপিকাক পঢ়াইছিলোঁ, আমি একেলগে থাকোঁ, ভাল লাগে। আৰু মই কেন্দ্ৰীয় চৰকাৰক চাওক, ঘাটুৱাৰ ছাৰ হ'ল কংগ্ৰেছ দলৰ ব্যক্তি, সাংসদ, আৰু বিজয়া বাইদেউ মহিৰাম শইকীয়া SGP আৰু বিজেপি। কংগ্ৰেছৰ সাংসদৰ পাকঘৰত ভাত খায়, আৰু মই SGP আৰু বিজেপিৰ চৰকাৰী অফিচত কাম কৰোঁ। এই যে 2টা দল বা 3টা দলৰ মাজত
যাতে কেতিয়াও সংঘাত নহয়, মোৰ কাৰণে যাতে এটা শব্দও লিক নহয়, সেইটো ক্ষেত্ৰত মই একদম সাংঘাতিক মোৰ লিপটো টাইট আছিলে, যিটো কাৰণে মোক সদায় বিশ্বাস কৰে। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ লগত থাকোঁতেও এতিয়াও মই দলত থাকিলে কিবা কথা সুধিলে মানুহে কয়, সাংবাদিকে বিশেষকৈ কয় দেই, যে গুৱাহাটীৰ সাংবাদিকে বিপুলদাৰ মুখৰ পৰা কথা উলিওৱাটো বৰ কষ্টকৰ কাম বুলি কয়। আপুনি আমাৰ আৰম্ভ হোৱাৰ আগতে কৈছিলে যে বিজয় চক্ৰৱৰ্তীৰ লগত এবাৰ কথা বাইদেউৰ লগত আছিলোঁ। বাইদেউৰ লগত যেতিয়া একদম মই চাকৰি আৰম্ভ কৰিছোঁ, বাইদেউৰ লগত এনে ঘৰুৱাভাৱে কথা পাতোঁ। ইভেন মই অফিচলৈ যেতিয়া হওক কেতিয়াবা বাইদেউৰ লগত মই কয় মই বিপুলা ভাত খাওঁ, বাইদেউ একদম ধুনীয়া ৰাতিপুৱা দালি আৰু আলু পিটিকা ভাত খাই যায়। তো ময়ো খাওঁ বাইদেউৰ লগত একেলগে। এদিন অফিচত সুধি আছে, পুলি এইটো যে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ দিলে আমি কি কৰিলা ভাল? মই এটা কাম কৰকচোন বাইদেউ। মই তেতিয়া একদম একো ভবাই নাই, স্পণ্টেনিয়াছলি কৰিলোঁ, বাইদেউ এটা কাম কৰিবচোন, এই আমাৰ যদি ব্ৰহ্মপুত্ৰ নদীখনক শদিয়াৰ পৰা ধুবুৰীলৈকে আমি দুই পাৰে যদি মথাউৰি দুটা পকা কৰি দিব পাৰোঁ। বাইদেউ কৈছে মানে গাড়ী চলিব পৰাকৈ। একদম গাড়ী চলিবলৈ কোৱা নাই, পানীটো যাতে আমি মথাউৰিটো যাতে ভাগিব নোৱাৰে, বানপানী যাতে নহয়। আপোনাৰ দিনত যদি আপুনি এইটো কাম কৰিলে কিন্তু একদম সদায় চিৰস্মৰণীয় হ'ব, মানুহে সদায় কৃতজ্ঞতা প্ৰকাশ কৰিব। খালি ইমান বাজেট সম্ভৱ নহয়। আমাৰ এটা মথাউৰি দিওঁতে, মাতমৰা মথাউৰিটো দিওঁতে কিমানশ কোটি টকা খৰচ আছে, দুৰ্নীতি থাকে, হেৰি কৰে। কিন্তু বাইদেউৰ আকৌ কি হ'ল জানে নাই, এইটো ব্যক্তিগত স্বাৰ্থ কোনো নাই ক'তো। মহিৰাম শইকীয়া ছাৰৰ লগত কোনো ব্যক্তিগত স্বাৰ্থ নাই। কেলৈ? মহিৰাম শইকীয়া ছাৰৰ পৰিয়ালটোত যদি এটা হেলগুটি মাৰে নহয়, কোনোবা এজন ডক্টৰেটৰ মূৰত পৰিব। কাৰণ গোটেইবোৰ পুত্ৰ, জী, জোঁৱাই গোটেইখন শিক্ষিত মানুহ। গতিকে বাইদেউও তেনেকুৱা, বাইদেউ কোনো নিজৰ একো স্বাৰ্থ নাই ক'তো। বাইদেউ স্বাৰ্থ থাকিবলৈ কোৱা নাই। দুইটা ল'ৰা ছোৱালী খুব ভাল আছিলে, দুৰ্ভাগ্যক্ৰমে যেনিবা বাইদেউৰ ল'ৰাজন বেমাৰ হ'ল, তেখেত ইহ সংসাৰ ত্যাগ কৰিলে। যি নহওক, সেই বাইদেউৰ কথাটো মোৰ তেতিয়া মনত পৰে। আৰু এতিয়া চাওক আপোনালোকে, নমামি ব্ৰহ্মপুত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে পাতিলে, নমামি বৰাক পাতিলেনে? আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ছাৰ আহিছিলে প্ৰথম দিনা গুৱাহাটীত, আমি আছোঁ তেতিয়া। বহুখিনি আমাৰ বিজেপি চৰকাৰে বহুখিনি ঘোষণা কৰিলে, ক'লে যে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে হ'ব, আৰু সেই এক্সপ্ৰেছ হাইৱে শদিয়াৰ পৰা ধুবুৰীলৈকে বিদেশী পৰ্যটক আহিব চাবলৈ। আমি যেনেকৈ বিদেশলৈ যাওঁ, বহু দেশত গ'লে মানে আমিও চাবলৈ পাওঁ। টেমছ নদীৰ নিচিনা, টেমছ নদীৰ ভিতৰেদি হাডছন ৰিভাৰৰ তলেদি যেনেকৈ সুৰংগ বনায়, এইটো 5 কিলোমিটাৰ আঁতৰে সুৰংগ নদীৰ তলত ঢেৰ আছে। বিদেশত এইবিলাক একেবাৰে সহজ। কিন্তু অসমত ক'লে যে ব্ৰহ্মপুত্ৰ নদীৰ তলেদি সুৰংগ বনাম, নিশ্চয় ভাল কোম্পেনীত ভাল যদি টেকন'লজি আহে কৰিব পাৰিব, সদিচ্ছাটো থাকিব লাগিব তাত। কিন্তু ঘোষণাটো কৰিলে নহ'ব। আজি যেতিয়া আপোনালোকে আমাৰ নিমাতীঘাট, যোৰহাট নিমাতীঘাটৰ পৰা মাজুলীলৈ দলংখন কেইবাৰ আধাৰশিলা স্থাপন কৰিলে? 3বাৰ কৰিছে। 3বাৰ আধাৰশিলা কৰিব লগা আছে নেকি? কিমাননো ডিষ্টেঞ্চ আছে? আৰু এইখন বনাই থাকোঁতে লাষ্টত কি হ'ল, কৰ্মচাৰীৰ লগত কি হ'ল, মাজতে হিন্দু মুছলিম যে কাজিয়াখন লাগিলে, চব যে উজনি অসমৰ কৰ্মচাৰীবিলাক খেদাই পঠালে মুছলিম সম্প্ৰদায়ৰ মানুহবোৰ, তাৰপিছত তেওঁলোকো আঁতৰি আহিলে। তাৰপিছত কি হ'ল, টাইম এস্কেলেশ্যন হ'ল। টাইম যেতিয়া অভাৰৰান হয় তেতিয়া প্ৰজেক্টটোৰ প্ৰাইচ এস্কেলেশ্যন হৈ যায়, বাঢ়ি যায়। তেতিয়া সেইটো নতুনকৈ আকৌ প্ৰজেক্ট সেইকাৰণে দিব লগা হৈছে। গতিকে তেওঁলোকৰ বিফলতা, যিমান শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান ব্ৰহ্মপুত্ৰৰ পৰা দলং দেখিছে নহয়, কংগ্ৰেছ চৰকাৰ বনাইছে, যোগী বিকা পাখনৰ বাদ দি। বগীবিল দলং ডক্টৰ মনমোহন সিং ছাৰৰ এইটো প্ৰজেক্ট, নেশ্যনেল প্ৰজেক্ট কৰিছে। এইটো মোৰ আছে, মই ক'ম বাৰু পিছত। কিন্তু সেইটোৱে অসমৰ মানে ৰাজপথৰ ক্ষেত্ৰতে হওক, আন্তঃগাঁথনি উন্নয়নত কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ মানে যোনখিনি পদক্ষেপ আছিলে এইখিনি আৰম্ভণি বা মাইলৰ খুঁটি আছিলে বুলি ক'ব পাৰি। একদম। এতিয়া আপুনি তৰুণ গগৈ ছাৰৰ লগত যথেষ্ট কাম কৰিছে, আজিও কিন্তু অসমৰ ৰাজনীতিত তেখেতৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। আজিও কোৱা হয় তেখেতৰ কথা, তেখেতক স্মৰণ কৰা হয়। মই ছাৰৰ কথা কৈ গৌৰৱ অনুভৱ কৰোঁ। সেইটো একজেক্টলি, কিছুমান কথা ডাইৰেক্ট স্পষ্টকৈ কয়। আমি কোনো কংগ্ৰেছ বা বিজেপি বা এজিপি কোনো ধৰণৰ আমি ছাপৰ্টাৰ নহয়, ডাইৰেক্টলি কৈ দিছোঁ। তথাপিও মানে তেওঁৰ যোনখিনি আপোনাৰ ডাইৰেক্টলি কয়, যেনেকৈ দুৰ্নীতি হ'বই ৰাজনীতিত, আজিলৈকে কোনেও ক'ব পৰা নাই কিজানি। তেওঁ সাক্ষাৎকাৰত ডাইৰেক্ট কয় দুৰ্নীতি কৰিবই, স্পষ্টকৈ কৈছে না, আমি 2-3% ল'ব লাগিব, নহ'লে আমাৰ পাৰ্টি কেনেকৈ চলাব, বাদ দিয়াহে বুলি কয় ছাৰে, কয় নাই, একদম ধেমালি। একজেক্টলি তেনেকুৱা এজন মানুহক আপুনি খুব বিশ্বস্তভাৱে, ঘনিষ্ঠভাৱে পাইছিলে। তেওঁৰ বিষয়ে অসমৰ ৰাইজে নজনা আপুনি যিখিনি পাইছিলে, অলপ কওকচোন এক্সপিৰিয়েঞ্চ। মই সেইকাৰণে 2001 চনৰ পৰা 1 চনলৈ উভতি যাব লাগিব। যেতিয়া 2001 চনৰ মানে 18 মে' তাৰিখে ছাৰে যেতিয়া শপত গ্ৰহণ কৰিছে, মই সেইদিনাখন সৌভাগ্যক্ৰমে গুৱাহাটীত আছিলোঁ। শপত গ্ৰহণ কৰি আহি যেতিয়া ব্ৰহ্মপুত্ৰ হোটেলখন আছিলে নহয়, সেই ব্ৰহ্মপুত্ৰ হোটেলৰ মই গৈ ছাৰক
দেখা পাইছোঁ ছিকিউৰিটি পূৰা কভাৰেজ। ছাৰহঁতৰ লগত মোৰ তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত চাকৰি কৰি থাকোঁতে ছাৰৰ লগত বাইদেউৰ লগত মই একদম চবৰে লগত চিনাকি আৰু সেই গোটেই মই আমাৰ অসমৰ পৰা AGPয়ে হওক BJPয়ে হওক সাংসদৰ লগত মোৰ চিনাকি এটা গঢ় লৈ উঠিছিলে। তো ছাৰে যেতিয়া মুখ্যমন্ত্ৰী হ'ল তেতিয়া অৰ্থনৈতিক অৱস্থা আইন শৃংখলা একদম বিধ্বস্ত আছিলে। তেতিয়াতো আপোনালোকে গুপ্ত হত্যাৰ একদম এটা বিভীষিকাময় এটা ৰূপ আছিলে। তো ছাৰে কি হ'ল, যদিও তেওঁৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ তেখেত নেতা আছিলে কিন্তু তেখেতৰ জাতি চেতনা আছিলে অতি প্ৰবল। তেখেতৰ যিটো মানে শান্তি আৰু প্ৰগতিৰ তেখেতৰ তৃষ্ণাটোৰ বুলি ক'ব পাৰি। তেখেত এগৰাকী সঁচাকৈ জাতি চেতনাবোধ ব্যক্তি আৰু তেখেতে সদায় শান্তিৰ পিছত প্ৰগতিৰ পিছত দৌৰিছিলে। আৰু যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া কেবিনেট মন্ত্ৰালয়ে সকলোৱে কৈছিলে ছাৰ প্ৰথমতে আমি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো আমি ইম্প্ৰুভ কৰোঁ, তাৰপিছত আমি লাহেকৈ কৰিম উন্নয়নৰ কথা চিন্তা কৰিম। তেতিয়া ছাৰে কৈছে নহয়, ল এণ্ড অৰ্ডাৰ এণ্ড ডেভেলপমেণ্ট ইট শ্বুড মাৰ্চ টুগেডাৰ হোল্ডিং হেণ্ডছ ইন হেণ্ড। খুব ধুনীয়া কথা কৈছিলে তেওঁ। আৰু সেইকাৰণে তেখেতে সেই জাতীয় দায়িত্ববোধ যিটো অতি সুন্দৰভাৱে নিষ্ঠাৰে পালন কৰিছিলে। আৰু তেখেতৰ যিটো সামাজিক দায়বদ্ধতা, যিটো তেখেতৰ সাংবিধানিক দায়বদ্ধতাৰ বৈভৱেৰে সমুজ্জ্বল এগৰাকী ব্যক্তি আছিলে। আৰু সেইকাৰণে তেওঁ প্ৰথমৰ পৰাই চিন্তা কৰিছে যে উন্নতি কৰিবই লাগিব। তেওঁ আহি প্ৰথম ক'লে, আমি আমাৰ ফাইনেন্স কমিশ্যনাৰসকলক মাতিলে, চিফ ছেক্ৰেটাৰীক মাতিলে যে মোৰ প্ৰথম চৰ্ত হ'ল অসমৰ কৰ্মচাৰীয়ে ৰেগুলাৰ দৰমহা মাহটোৰ প্ৰথম সপ্তাহত পাব লাগিব। সেই সময়ত অসমৰ GDP গ্ৰ'থ ৰেট আছিলে 4.07। তেতিয়া আমাৰ গ্ৰ'থ ৰেটটো 4, তেতিয়া আমাৰ পাৰ কেপিটা ইনকাম আছিলে মাত্ৰ 13,049 টকা। 13,049 টকাৰ পৰা যেতিয়া গুচি গ'ল তেতিয়া GDP গ্ৰ'থ ৰেট ছাৰে 16.47 কৰিলে আৰু পাৰ কেপিটা ইনকাম 65,000 ওপৰ কৰি থৈ গৈছে। এই যে গোটেই প্ৰক্ৰিয়াটো তেওঁক ছাৰে ক'লে নহয়, শান্তিটো আনিব লাগিব, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ঘূৰাই আনিব লাগিব, একদম মানে কণ্ট্ৰললৈ আনিবই লাগিব। সেইকাৰণে তেওঁ যেতিয়া DGP আছিলে তেতিয়াৰ মই DGP হৰেকৃষ্ণ ডেকা ছাৰকো পাইছোঁ, মই DGP হিচাপে PV সুমন ছাৰকো পাইছোঁ, ফাইনেন্স কমিশ্যনাৰ হিমাংশু শেখৰ দাস ছাৰক পাইছোঁ, একেবাৰে তেওঁ পাইছোঁ। খগেন শৰ্মা ছাৰ তেতিয়া DIG আছিলে, তাৰপিছত SB হ'ল, এইখিনি তেওঁ চাইছিলে। তেতিয়া 12টা উগ্ৰপন্থী অসমত একদম এক্টিভ হৈ আছিলে। আৰু মাজে মাজে পিছলৈ বহু ঘটনা হৈছে, মই আহি থাকোঁতে কৈ থাকিম। গতিকে তেনেকুৱা এটা ছিটুৱেশ্যনত ছাৰে ইমান ধৈৰ্যৰে, কেতিয়াও ধৈৰ্য হেৰুওৱা নাছিলে, কাৰণ সন্মুখত তেওঁৰ এটা সপোন আছিলে। তেখেতৰ চিন্তা চেতনা একদম দিগন্ত পৰশা। মানে আপুনি উগ্ৰপন্থী সংগঠনৰ কথা ক'লে, মানে সেই টাইমৰ সময়ত, সেই টাইমত একদম সন্ত্ৰাস যুঁজৰ সেইটো কৈছোঁ। আপোনালোকে সকলোৱে জানে তেতিয়া দেখিছেনে যিটো আমাৰ ছিক্ৰেট কিলিং, গুপ্ত হত্যা তেতিয়া খুব আছিলে। আলফাই তেতিয়া উপদ্ৰৱ কৰিছিলে, বহুত আছিলে। অন্যান্য মিলিটাৰী সংগঠনবোৰ আছে, মই এখন আপোনাক কিতাপ দেখাইছোঁ এতিয়া। চ' ইয়াত এনেকুৱা বহুত সংগঠনৰ নাম লিখা আছে। প্ৰথমতেতো আলফা আছে, NDFB, যোৱাৰ পৰা BTCৰ কথাটো আহিলে, নহয় জানো? ছাৰে সেইকাৰণে ক'লে নহয়, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ইম্প্ৰুভ কৰিব লাগিব, যাতে অসমৰ ৰাইজে মনৰ পৰা শংকা, আতংক, ভয়বিলাক আঁতৰাই এটা মুক্ত জীৱনৰ যাতে পথেদি যাতে আগুৱাই যাব পাৰে, এই কথা চিন্তা কৰিলে। কেন্দ্ৰীয় চৰকাৰ তেতিয়া LK আদবানী ছাৰ আছিলে, তেতিয়া হোম মিনিষ্টাৰ আছিলে, কেন্দ্ৰত BJP চৰকাৰ, উপ প্ৰধানমন্ত্ৰীও আছিলে তেখেতে। তেতিয়া ক'লে নহয়, BTC যিটো হৈ আছে, বড়োলেণ্ডৰ যিটো হৈ আছে, তাত আমি শান্তি ঘূৰাই আনিব লাগিব। সেইকাৰণে 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC এইটো চুক্তি স্বাক্ষৰিত হৈছিলে। আৰু LK আদবানী ছাৰ আহি আমাৰ বঙাইগাঁৱত আহিছিলে, তাতে আমি গোটেই অস্ত্ৰ সম্বৰণ কাৰ্যসূচীটো মানে সম্পাদন হৈছিলে। তাত মানে হাগ্ৰামৰ মহিলাহঁতে গোটেই অস্ত্ৰখিনি, আৰু তাৰ আগতে সেই প্ৰক্ৰিয়াটোত মই একদম জড়িত হৈ আছোঁ। তেওঁলোকে তেতিয়া অপেনলি আহিব নোৱাৰে। এতিয়া আমাৰ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আমাৰ তেখেত বিধানসভাৰ অধ্যক্ষ, তেতিয়া তেওঁৰ হাগ্ৰামৰ মহিলা একদম ক্ল'জ এছ'চিয়েট আছিলে, চন্দন মামৰ ক্ল'জ এছ'চিয়েট। এই যে আহিব লাগে শান্তিৰ প্ৰক্ৰিয়ালৈ, তেওঁলোকক সেইটো যোগসূত্ৰটো আমি ধুনীয়াকৈ কৰিছিলোঁ। আৰু তাৰ পাছত চাওক, বড়োলেণ্ডত তেতিয়া ইমান অশান্ত একদম, হয়নে? তেনেকুৱাৰ পৰা ছাৰে কি কৈছে, একদম ইমান ধুনীয়াকৈ দূৰদৰ্শিতাৰে কথাবোৰ চিন্তা কৰি তেওঁ কি কৈছে, ইলেকশ্যন পাতিলে। আৰু ইলেকশ্যন পাতি কি কৰিলে,
শান্তিৰ প্ৰক্ৰিয়া উন্নয়নৰ প্ৰক্ৰিয়াটো তেখেতলোকক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ডেম'ক্ৰেটিক ছিষ্টেমেদি তেওঁৰ হাতত তুলি দিলে তাৰপাছত চাওকচোন ডেভেলপমেণ্ট কিমান হ'ল তেওঁ যথেষ্ট মানে প্ৰত্যাহ্বান আছিলে প্ৰত্যাহ্বান আছিলে আৰু ছাৰেও ঠিক তেনেকৈ তাৰপিছত আমাৰ অন্যান্য উগ্ৰপন্থী সংগঠনবোৰ আছে আৰু তেওঁলোককো মূল সুঁতিলৈ আনিবলৈ চেষ্টা কৰি আছিল যদিও আলফাৰ এটা অংশ কিন্তু ঘূৰি আহিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ কাৰণেতো আলফাটো দুভাগ হৈ অহা নাই জানো বাংলাদেশৰ পৰা এদিন আগুৱাই আমি লৈ আহিছিলোঁ আৰু যিটো সময়ত আগতে আলফাৰ মানুহলৈ মানুহে ভয় কৰে গোটেই যিটো আধাটো গুচি আহিলে এই কথাখিনি কওকচোন বাংলাদেশৰ পৰা কেনেকৈ অনা হৈছিলে বাংলাদেশৰ পৰা আমাৰ খগেন শৰ্মা ছাৰ তেতিয়া IGP আছিলে SB গোটেই বস্তুখিনি তেওঁৱে যোগাযোগ কৰিছিলে মানে তেওঁৰ নেতৃত্বতে তেওঁক সম্পূৰ্ণ দায়িত্ব দিছে যে তোমাক মই ফুল কৰ্তৃত্ব দিছোঁ কিন্তু কথা হ'ল শান্তিৰ প্ৰক্ৰিয়াতে হ'বলৈ তাৰ মাজতে পিপুলছ কনচালটেটিভ গ্ৰুপ এটা খুলিলে নে PCG মামণি ৰয়ছম বাইদেউ আছিলেনে মানে অসমৰ খুব জ্ঞানী খ্যাতনামা মানুহখিনি আনিছিলে একদম খ্যাতনামা মানুহখিনিক ইনভলভ কৰি পিনে যাতে তেওঁলোকক আমি শান্তিৰ প্ৰক্ৰিয়াৰে যাতে ঘূৰাই আনিব পাৰোঁ তেওঁলোকে আহ্বান জনাইছিলে আৰু তাৰ মাজতে কি কৰিছে এতিয়া চনক দৰমহা দিবলৈ যেতিয়া অসুবিধা হয় আমাৰ কেতিয়া চেণ্ট্ৰেল শ্বেয়াৰবোৰ কেনেকুৱা আছিলে যে 25% ষ্টেটে দিব লাগিব 75% চেণ্ট্ৰেলে দি দিয়ে কিন্তু আমাৰ দিব পৰা ক্ষমতাটো নাছিলে টেক্সত কি হৈছিলে টেক্স কালেকশ্যন কৰোঁতে লুফল আগৰ গভৰ্ণমেণ্টত বহুত আছিলে টেক্সটো যদি 100 কোটি টকা পাব লাগে তাৰে এই যে চিণ্ডিকেট ৰাজবোৰ অলপতো তেতিয়াও আছিলে নহয় বেয়া কামবোৰ চলিছিলে কিন্তু ছাৰে একদম তাত এটা টাইট কৰি দিলে যাতে পানীও সৰকি যাব নোৱাৰে গতিকে সেইকাৰণে তেতিয়াৰ দিনত মই এটা কথা তেতিয়া ক'ব পাৰোঁ আপোনাক চাওক তেতিয়াৰ দিনত টেক্স কালেকশ্যনবিলাক বাঢ়িলে আৰু চাওক আৰু এটা কথা আমাৰ তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি যিটো আমাৰ প্লেনিং কমিশ্যন আছিলে এতিয়া আমাৰ কি আহিলে নীতি আয়োগ আহিলে প্লেনিং কমিশ্যনে যেতিয়া আহিছিলোঁ ছাৰ যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া মাত্ৰ 1521 কোটি টকা পাইছিলে আৰু যেতিয়া একদম ডক্টৰ মনমোহন সিং ছাৰ গৈছে তেতিয়ালৈকে কিন্তু সেইটো প্ৰায় 23,000 কিমান কোটি টকা হৈ গ'ল কিমান ডিফাৰেঞ্চ হৈ গ'ল আৰু তাত এটা নিয়ম আছিলে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্লেনিং কমিশ্যনৰ পৰা যিটো টকা পায় ফাইনেন্স ডিপাৰ্টমেণ্টে তাত নিয়মটো আছিলে যে 52% বস্তুটো চেলেৰিত যায় বাকী 48% ডেভেলপমেণ্টৰ কামত যায় নিয়মটো তেনেকুৱা আছিলে তাৰপাছত ছাৰে ফাইনেন্স ডিপাৰ্টমেণ্টৰ লগত এটা কথা আলোচনা কৰিলে যে এই যিটো 52% আমি চেলেৰিত দিব লাগে বাকীখিনি ডেভেলপমেণ্ট কৰি ইয়াক চেঞ্জ কেনেকৈ কৰিব পাৰি তেতিয়া আমাৰ হিমাংশু শেখৰ দাস ছাৰ আছিলে তেওঁৰ লগত আলোচনা কৰিছে আমাৰ তেতিয়াৰ দিনত চাকৰিবোৰ কি আছিলে এটা প্লেন পোষ্ট আছিলে এটা নন প্লেন পোষ্ট আছিলে আমাৰ এনেই দোকানীয়ে কি কয় ধেমালিতে মানুহে কয় নে তুমি প্লেনৰ চাকৰি কৰা নে নন প্লেনৰ চাকৰি কৰা ডিফাৰেঞ্চটো কি হয় প্লেনৰ যিখিনি আছিলে প্লেনৰ বস্তুটো এইটোৱে প্লেনিং কমিশ্যনৰ পইচা আহিব লাগিব দৰমহা পাব লাগিব নিজৰ ষ্টেটৰ ৰিচোৰ্চৰ পৰা গোটেই দৰমহাটো নিদিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৱৰ্ড কৰি থাকে কিন্তু ছাৰে এনেকুৱা এটা প্ৰক্ৰিয়া কৰিলে 87,483 আমাৰ প্লেনিং পোষ্ট আছিলে এই প্লেনিং পোষ্টখিনি গোটেইখিনি নন প্লেনিঙলৈ তেখেতে কনভাৰ্ট কৰিলে ফিগাৰটো মই আকৌ কৈছোঁ 87,483 এইটো যেতিয়া নন প্লেনলৈ কনভাৰ্ট কৰিলে তেতিয়া কি হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টে একদম পাৰ্মিশ্যন দি দিলে আমাৰ যিটো নিজৰ ৰিচোৰ্চ আমাৰ যিটো ৰেভিনিউ জেনেৰেট হয় টেক্স কালেকশ্যন বা অন্যান্য ৰিচোৰ্চবিলাক আছে আমি যিটো ৰিচোৰ্চ মবিলাইজেশ্যন কৰিব লাগে সেইটোৰ ওপৰতহে আচল কথা যেতিয়া কৰিলে সেই টকাটো অহাৰ লগে লগে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেতিয়া আৰু কৈ দিলে নহয় প্লেনিং কমিশ্যনৰ পৰা যি টকা পাব তেতিয়াৰ পৰা মাত্ৰ 2% চেলেৰিলৈ যাব 98% ডেভেলপমেণ্টৰ কামত যাব সেইকাৰণে ছাৰৰ দিনত কি হৈছে 30,000তকৈ অধিক ৰাস্তা নিৰ্মাণ হৈছিলে 4,200খন ভগা আমাৰ কাঠৰ দলঙৰ পৰা পকী দলং হ'ল AGP গভৰ্ণমেণ্ট থাকোঁতে অসমত কিমানখন আছিলে জানে পকী দলং মাত্ৰ 177 তাৰপাছত আমি 4,200 পকী ব্ৰিজ বনালোঁ যিটো বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে অস্বীকাৰ কৰিব নোৱাৰে কেলে তেখেতে নিজে PWD মিনিষ্টাৰ আছিলে এইবিলাক কথা আমি এনে শুনিহে থাকোঁ আমিতো গম নাপাওঁ একদম জড়িত হৈ আছে চিষ্টেমটোৰ লগত জড়িত হৈ আছে ইমানখিনি কাম কৰিবলৈ তেওঁ ঋণো ল'ব লগা নহয় ঋণ চাওক এতিয়া ঋণৰ কথা আছে ঋণটো তেওঁ তেনেকৈ লোৱা নাছিলে এই যে ডেভেলপমেণ্টৰ কামত আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টে 1521 কোটি টকা প্ৰথম বছৰ পালোঁনে তাৰ পিছৰ প্ৰত্যেক বছৰ প্লেনিং কমিশ্যনৰ টকাটো বাঢ়ি গৈ থাকে চ' ইট ডিপেণ্ডছ অন ইউ হাউ কেন ইউ ইনফ্লুৱেঞ্চ চেণ্ট্ৰেল গভৰ্ণমেণ্ট and how can you project you can submit your projects
আপুনিতো প্লেনটো আপুনি ধুনীয়াকৈ কৰিব লাগিব নে নাই? প্লেন প্ৰজেক্ট গোটেইখিনি আমাৰ যেনেকৈ কাম এটা দলং এখন কৰিবলৈ হ'লে আমাৰ DPR এটা লাগে, ডিটেইল প্ৰজেক্ট ৰিপৰ্ট। ঠিক তেনেকৈ আমাৰ যেতিয়া এনুৱেল বাজেট হয় তাৰ আগতে প্লেনিং কমিশ্যনৰ লগত মিটিং হ'ব, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাৰণে কোনে কিমান টকা লাগিব প্লেনিং কমিশ্যনে যিটো গ্ৰাণ্ট দিব, প্লেনিং কমিশ্যনে গ্ৰাণ্টৰ পাছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো বাজেটত ধৰি দিব, তাৰ পৰা আমাৰ ষ্টেট বাজেটখন তৈয়াৰী হয়। এই কাৰণে কি হ'ল, আমাৰ পিছত বহুত ৰাস্তা হ'ল, দলং হ'ল, আৰু চাওক বুনিয়াদ আঁচনি আগতে যিকোনো স্কুলৰ পৰা যদি 50,000 টকা বিচাৰি মানে গুৱাহাটীলৈ যায় কাহিলীৰ পৰালে, সেইটো আনিবলৈ বহুত দিন লাগে। কিন্তু ছাৰে কি ক'লে, নহয়, অসমৰ স্কুল কলেজ বিল্ডিংবিলাকৰ অৱস্থা ইমানেই বেয়া হৈছে যে বিল্ডিং বনাবলৈ আমি কিবা এটা দিবই লাগিব। সেইকাৰণে ছাৰে কি ক'লে, বুনিয়াদ আঁচনিখন ল'লে। মনত আছেনে বুনিয়াদ আঁচনি? বুনিয়াদ আঁচনিটো কি ক'লে, আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক স্কুল আছে প্ৰত্যেকখন বিদ্যালয়লৈকে 5 লাখ অনুদান দিলে। তাৰপিছত কি ক'লে, 2-3 বছৰ পিছত সেই বুনিয়াদ আঁচনিটো দেখিলে ছাৰে, নহয় 5 লাখ টকাৰ ইমান বেয়া হৈছে, ইয়াক নহ'ব, তাৰপিছত আকৌ 10 লাখ মান কৰি দিছে। আৰু এটা ছাৰে দেখিলে, আপোনাৰ সৰ্বশিক্ষা মিছনো আহিছিলে, সৰ্বশিক্ষা মিছন আছে, কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেম আছিলে, ৰাজীৱ গান্ধী ইলেক্ট্ৰিফিকেশ্যন, এনেকুৱা প্ৰজেক্টবোৰ আহিছিলে। আৰু ছাৰৰ চিন্তা হ'ল, আমাৰ যিটো ৰিজাল্ট খুব পূৰ আছিলে। মেট্ৰিকত চাবচোন, যিদিনাখন ৰিজাল্ট দিয়ে 33% বুলি পায়, তাতকৈ বেছি নহয়। ছায়েন্সত কিমান, 36% এনেকুৱা। ছাৰে কি কৰিলে, নহয়, মই এই ল'ৰা ছোৱালীবিলাকৰ মাজত এটা প্ৰতিযোগিতামূলক এটা মনোভাৱ গঢ়ি তুলিব লাগিব। আৰু সেইকাৰণে ছাৰে কি দিলে, কম্পিউটাৰ। ফাৰ্ষ্ট ডিভিজন পালে, কম্পিউটাৰ পালেনে? কিন্তু আমাৰ গাঁৱৰ এজন শিক্ষক এজনে দিব পাৰে, কিন্তু গাঁৱৰ খেতি কৰা মানুহ এজনে ল'ৰাটোক 15,000 টকা দি হাজিৰা কৰা মানুহ এজনে, বাগানত কাম কৰা শ্ৰমিক এজনে ল'ৰাটোক কেতিয়াও কম্পিউটাৰ দিব নোৱাৰে। তেতিয়া কিন্তু কম্পিউটাৰ পাম বুলিও বহুতে ভালকৈ পঢ়িছিলে, একদম ৰাতিলৈকে পঢ়ে। সেই যে কম্পিটিশ্যনটো আহিলে নাই, আৰু ছাৰে কম্পিটিশ্যনটো অহাৰ আৰু এটা ডাঙৰ কথা হ'ল, ছাৰে যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো উন্নীত কৰিলে নাই। এই যে শান্তিৰ এটা যিটো সৌহাৰ্দ্যমূলক এটা পৰিৱেশ গঢ়ি উঠিলে, সেইকাৰণে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিলে। এতিয়া ঘৰখনত চাওক, দেউতাকে যদি কেতিয়াবা, গাঁও অঞ্চলত কি হয় সাধাৰণতে, দেউতাকে কেতিয়াবা মদ পানী ক'ৰবাত খাব, হাজিৰা কৰিব, আহি যদি হুলস্থুল হৈ থাকে, ল'ৰা ছোৱালী পঢ়িবলৈ মন নাযায়, মেক্সিমাম পৰিৱেশে তেনেকুৱা হয়। কিন্তু যেতিয়া শান্তিটো ঘূৰি আহিব, যেতিয়া দেখিব বন্দুকৰ গুলিটো বন্ধ হ'ল, ৰাতিপুৱা ধুনীয়াকৈ কুলিৰ মাত শুনিব, হয়নে? ধুনীয়াকৈ যেতিয়া চোতালত দেখিব শেৱালিৰ সুবাস পাব, এইবিলাক যেতিয়া পাব, তাৰ আগতে কি আছিলে, আজি আমুক গাঁৱত 2টা ডেকা ল'ৰা মাৰি থৈ গ'ল, মাৰিছেনে? একদম অসমীয়াৰ শোণিত বহন কৰা আইৰ অসমীয়া সেই সোণ সন্তানসকল কিন্তু এই আমাৰ যিটো ছিক্ৰেট কিলিঙত কিন্তু বহুতে মৃত্যুবৰণ কৰিব লগা হ'ল। বহুত দুখৰ অৱস্থা আছিলে। মৰাণত যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটো হোৱাৰ পিছত ছাৰক মই প্ৰথম দিল্লীত ৰিপৰ্ট কৰিব লগা হৈছিল। গতিকে এনেকুৱা পৰিৱেশৰ পৰা ছাৰে কি ক'লে, শান্তিময় এটা সৌহাৰ্দ্যমূলক এটা পৰিৱেশ ছাৰে গঢ়ি তুলিছিলে। সেইটোৱে। এপাৰ্ট ফ্ৰম দিছ ছিৰিয়াছ ডিছকাশ্যন, মই এটা কথা জানিব বিচাৰিছোঁ, আপুনি তৰুণ গগৈ ছাৰৰ আপুনি বিশেষ প্ৰট'কল বিষয় আছিলে, স্পেচিয়েল প্ৰট'কল অফিচাৰ। মানে এনেকুৱা হৈছিলে নাই কেতিয়াবা বোলে প্ৰট'কল এনেকুৱা ধৰণৰ আছিলে, কাৰ্যসূচী মতে এনেকুৱা আছিলে, ছাৰে নিজৰ কাৰণে সেই প্ৰট'কল ভংগ কৰিবলগীয়া হৈছিলে, এনেকুৱা হৈছিলে নাই? মানে আপুনি চিটুৱেশ্যন দেখিছিলে নাই? এতিয়া যেনেকৈ ৰাইজৰ মাজলৈ ছাৰে কিন্তু ধৰি লওক এনেকৈ বৰ এওঁলোকৰ দৰে বৰ দৌৰাদৌৰি কৰি নুফুৰে। ছাৰে একদম ধুনীয়াকৈ কোনোবাই বিচাৰিলে মানুহৰ ওচৰত যায়। এতিয়া হেলিকপ্টাৰখন যেতিয়া লেণ্ড কৰে, চাৰিওফালে যেতিয়া বেৰিকেড এটা বনাই নাই পুলিচে, ছাৰে তাৰ ওচৰত যায়। খালি এওঁলোকৰ দৰে মানুহৰ টনা সজোৱা এইবিলাক নকৰে। কিবা ঘটনা আছেনে ছাৰৰ প্ৰট'কল মানে ভাঙি, মানে অকণমান জমনি টাইপ কিবা? মনত পৰা নাই তেনেকুৱা। এনেইতো চবকে মৰম চৰম কৰিছিলে ছাৰে, চবকে ভালকৈ কথা বতৰা কৈছিলে। আমি মাজে মাজে কেতিয়াবা গালি খাওঁ, 2-এটা ডাটা বিচাৰিলে, মিটিঙত কৈ থাকলে কিবা এটা নোৱাৰিলে তেতিয়া এইটো কিয় অহা নাই, এইটো বস্তু কিয় অহা, এবাৰ পাব্লিকেলি নিদিয়ে চাগে। নাই তেনেকৈ নকৰে। এবাৰ মানে কি হৈছে, আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ল, পিছদিনা ছোনিয়া গান্ধী লখিমপুৰ হৈ ইটানগৰ যাব, আমি ৰিচিভ কৰিব লাগে। এতিয়া ৰিজাল্টটো গোটেইটো বনাই থৈছোঁ, আমি চাৰ্টখন দীঘলীয়া কৰিলোঁ। ছাৰে কৈছে এইটো দীঘলীয়া চাৰ্ট তেওঁ কেনেকৈ পঢ়িব, শ্বৰ্ট কৰা। এই যে ডিব্ৰুগড়ত হেলিকপ্টাৰখনত উঠিছোঁ, একদম লখিমপুৰ পোৱালৈকে 1 ঘণ্টাৰ ভিতৰত আমি 2জন অফিচাৰ তাতে কেলকুলেট কৰি ছাৰক একদম শ্বৰ্ট, এনেকুৱা হ'ব লাগে। তেনেকৈ তেওঁ বেয়া পোৱাটো, যিটো ভুল হৈছে সেইটোহে বেয়া পাব দেই, তেওঁ সেইটো ধৰি নাথাকে। এনেকৈ আমাৰ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলৰ মিটিংবিলাক থাকে, আমাৰ যিবিলাক আৰু কিছুমান হোম মিনিষ্ট্ৰীৰ লগত মিটিং থাকে, কেতিয়াবা এবাৰ তেনেকুৱা হৈছে। স্পীচটো আনি ছাৰে বেগত থৈ দিলোঁ, মই ভৰাই দিছোঁ, স্পীচটো বিচাৰি পোৱা নাই। তেতিয়া ছাৰে কৈছে এইটো ক'ত থ'লা? মই কৈছোঁ বেগত থৈছোঁ। নাই তুমি ক'ত থৈছা? তাৰপিছত বেগটো উলিয়াই দিলোঁ, ইয়াতে আছে, হ'ব দিয়া। আমি অকণমান পোনপটীয়া বিষয়বিলাকত যাম ন, আমি দীঘলীয়াকৈ যথেষ্টখিনি আলোচনা কৰিলোঁৱে। মই এই ছাৰৰ যিটো কৈছোঁ ডেভেলপমেণ্ট, ছাৰে কিন্তু চাকৰিও বহুত দিছিলে দেই। আজি বৰ্তমান আমাৰ যিগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী, তেওঁ আজি প্ৰায় 5 বছৰ হ'ব হ'ল। তেওঁ 2021 চনত
গোটেই পাব্লিক মিটিঙত কৈছে মই প্ৰত্যেক বছৰৰ 31 তাৰিখে 1 লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, সম্ভৱ হৈ কিন্তু সম্পূৰ্ণভাৱে বিফল হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ পৰা কৈছে মই প্ৰত্যেক বছৰে 2 কোটি চাকৰি দিম বুলি, কিন্তু কেতিয়া ওচৰে চাপিব পৰা নাই। আমাৰ সিদিনাখন মই দেখিলোঁ জনতা ভৱনৰ সন্মুখেদি গৈ আছোঁ, তেওঁ কৈছে যে সগৌৰৱে আজি ঘোষণা কৰিছোঁ মই 1 লাখ প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ। 1 লাখ প্ৰতিশ্ৰুতি নহয়, 1,56,679টা চাকৰি দিছে এতিয়ালৈকে, কিন্তু কিমান দিব লাগিছিলে? 5 লাখ চাকৰি। 5 বছৰতো 5 লাখ চাকৰি দিব লাগিছিলে, তেওঁতো সম্পূৰ্ণ। তাৰ পৰিৱৰ্তে মই ক'ব খুজিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে সীমিত ধাৰাৰে মাত্ৰ 31,000 কোটি টকা তেওঁ ধাৰ লৈছিলে গোটেই 15 বছৰত, গড় হিচাপে 2,000 কোটি। এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, মোৰ ডাটা আছে, তেওঁ যেতিয়া বিত্তমন্ত্ৰী হৈছিলে, প্ৰথম বিত্তমন্ত্ৰী হয় তেওঁ 5,649 কোটি টকা ধাৰ, দ্বিতীয় বছৰত তেওঁ 10,476 crore, তৃতীয় বছৰ তেখেতে 14,003 crore লৈছে, তাৰ ফ'ৰ্থ ইয়েৰ তেখেতে 16,634 crore, আৰু পঞ্চম বছৰ তেওঁ যেতিয়া লৈছে 19,256। তাৰপিছত অজন্তা নেওগ ডাঙৰীয়ানী আহিলে, 17,148 কোটি ল'লে, 30,000 কোটি ল'লে। যোৱা বছৰ মই এটা এখন ইকনমিক ছাৰ্ভে ইণ্ডিয়াত আছামত পাইছিলোঁ, তেওঁ এতিয়া 40,000 ক্ৰছ কৰিলে। আৰু এইবাৰ যিটো ধাৰ লৈ আছে তেওঁলোকে যোৱাবাৰ বাজেটত কি কৰিছে সেইটো ঘোষণা কৰিছে আমি 35,000 crore লোন ল'ম বুলি। আৰু লোন লোৱাৰ আগতে তেওঁ এটা কথা, এটা পেজত মই তেওঁ ষ্টেটমেণ্ট দেখিছোঁ, কৈছে যে আমি একদম গৌৰৱেৰে কৈছোঁ প্ৰধানমন্ত্ৰী গৰীবী কল্যাণ আঁচনিত অসমৰ 2.45 crore, তাৰমানে 70% পপুলেশ্যন সেই আঁচনিৰ, তাৰমানে অসমৰ জনসাধাৰণ 70% এতিয়াও তেওঁ দুখীয়া হৈ আছে। আৰু মাজতে এইখিনি এটা কথা কৈ লওঁ দেই, আপুনি যে ইমান ধুনীয়াকৈ মানে ঋণৰ কথাখিনি বুজাই দিলে, বা বিজেপি চৰকাৰে ইমান ঋণ লৈছে, কংগ্ৰেছ চৰকাৰৰ দিনত ইমানখিনি ঋণ লোৱা নাছিল, বা তৰুণ গগৈ ছাৰে তেনেকৈ চলাইছিল, বা তৰুণ গগৈ ছাৰেও ঋণ লৈছে। 2006-07 তেখেতে 1,115 কোটি লৈছে। তাৰ তফাতটো আপুনি 2010-11 তেওঁ 2,045 কোটি টকা ধাৰ লৈছে। 2011-12 চাওক 2,114 কোটি লৈছে। কিমান কম এটা বছৰত। সেই তফাতটো আপুনি বুজাই দিলে, কিন্তু এই কথাখিনি আপুনি যিহেতু কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছে, বা ভৱিষ্যতৰ দিনত আপোনাৰ নিৰ্বাচন খেলাৰ মন আছে, ইতিমধ্যে টিকট বিচাৰিছে বুলি আমি গম পাওঁ, গতিকে এই সৰু সৰু কথাবিলাক ইলেকশ্যনৰ এজেণ্ডা হ'ব পাৰিব নাই, বা এই অৰ্থনীতিটোৱেতো মেইন সৰু কথাখিনি আপোনালোকে বুজাব পাৰিব জানো? আমি ৰাইজক কওঁ, এতিয়া আপুনি যদি গাঁৱলৈ যায়, চাহ বাগিচালৈ যায়, আপুনি তাত GDP গ্ৰথ ৰেটৰ কথা কৈ লাভ নাই, মানুহে বুজি নাপায় নহয়। কিন্তু আপুনি যেতিয়া ধাৰটো ক'ব, 35,000 কোটি টকা একেবাৰে ধাৰ কৰিছে, আৰু তাৰে নগণ্য এটা 1,250 টকা অৰুণোদয় আঁচনিত দিছে। এই যে প্ৰত্যেক সপ্তাহে 1,000 কোটি টকা, যোৱা জানুৱাৰী মাহটোত 3বাৰ লৈছে এতিয়ালৈকে। সেই 1,000 কোটি টকাৰ অৰুণোদয় আঁচনি দিব 200 কোটি টকা, বাকী কনষ্ট্ৰাকশ্যনত য'ত দেখিছে তেওঁলোকৰ প্ৰফিট আছে, এটা মই নকলেও বুজি পাইছে চবে, য'ত তেওঁলোকৰ প্ৰফিট থাকিব তাত এইখিনি কাম কৰে। এইবাৰ বাজেটখনত, যোৱাবাৰ বাজেটত 7,400 কিমান কোটি অকল কনষ্ট্ৰাকশ্যনত কাম কৰিছে। অসমৰ মেডিকেল কলেজ বিল্ডিং বনালে নহ'ব নহয়, আমাক ডাক্তৰ লাগিব, নাৰ্ছ লাগিব, আমাক মেডিচিন ফ্ৰী লাগিব নে নাই কওকচোন? লাগিব। নহ'লে মানে অকল যদি আমি অৰ্থনীতিটো এনেকৈ ধ্বংস কৰি দিওঁ, আৰু আপুনি ইমান ধাৰ লৈছে, 35,000 কোটি টকা ধাৰ লৈছে প্ৰত্যেক বছৰে, তুমি এমপ্লয়মেণ্ট কিমান জেনেৰেট কৰিব পাৰিছা? সৰ্বানন্দ সোণোৱাল মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ এডভান্টেজ আছাম আনিছিলে। তেওঁৰ দিনত কৈছিলে যে আমি ইয়াৰ পৰা বহু কোটি 1,000 crore আমাৰ কি হ'ব, ইনভেষ্টমেণ্ট হ'ব, অসমত এমপ্লয়মেণ্ট বাঢ়িব, কৈছিলে নহয়। এইবাৰ এডভান্টেজ আছাম 2 পাতিলে, 5 লাখ crore অহা কথা প্ৰতিশ্ৰুতি দিছে, কিমান চাকৰি দিব পাৰিব? আৰু তেওঁলোকে চাকৰি দিয়াত সম্পূৰ্ণ বিফল হৈছে। মই ইয়াৰ পৰিৱৰ্তে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ কথা এটা কওঁ, তেওঁৰ দিনত প্ৰায় 4.5 লাখ চাকৰি দিছে। কেনেকৈ দিছে মই জাষ্ট ব্ৰিফলি কৈ দিছোঁ। হিতেশ্বৰ শইকীয়া ছাৰৰ দিনত, প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় হিতেশ্বৰ শইকীয়া ছাৰৰ দিনত 30,000 মাষ্টাৰলৈ চাকৰি দিছিলে। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে গোটেইখিনি ৰেগুলাইজ কৰিলে। তাতোতকৈ আনন্দৰ কথা, অসমত যিমান ডেফিচিট কলেজ বুলি আছিলে আগতে, এতিয়াহে আমি প্ৰভিঞ্চিয়েলাইজ কলেজ বুলি কওঁ, প্ৰাদেশিকৃত হ'ল, তাৰ পৰা 55,657জন প্ৰফেচৰ আৰু ষ্টাফে উপকৃত হৈছে। আজি চাব, আজি কলেজৰ প্ৰফেচৰ এজনে পেঞ্চনত যিমান টকা পায়, আপোনাৰ হাইস্কুলৰ টিচাৰ এজনে জইন কৰি সিমান দৰমহা নাপায়। আজি পুত্ৰ বা ল'ৰা ছোৱালীয়ে অপেক্ষা নকৰি নিজৰ পেঞ্চনৰ পইচাৰে তেওঁ দৰৱখিনি কিনিব পাৰিছে, কমফৰ্টেবল এটা মৰ্যাদাপূৰ্ণ তেওঁ জীৱন যাপন উদযাপন কৰিব পাৰিছে। কিন্তু আগতে এইটো নাছিলে, ছাৰে সেইটো কৰি দিলে। আৰু আমাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ দিনত
যিখিনি চাকৰি খালী আছিলে 94,870 পোষ্ট, মই একদম একজেক্ট ফিগাৰ কৈছোঁ আপোনাক, ইমান পোষ্ট খালী আছিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী ছাৰে গোটেইখিনি ফিল আপ কৰে আৰু নিজেও 1,24,783টা পোষ্ট তেওঁ ক্ৰিয়েট কৰিলে নতুন। আৰু যিমান যে আমাৰ পঞ্চায়তৰ ছেক্ৰেটেৰীবিলাক আছিলে এই গোটেইবিলাক ৰেগুলাৰাইজ কৰিছে। টেট শিক্ষক 1 লাখ দিছে ছাৰে। আৰু ছাৰে অকল 4.5 লাখ চাকৰি দিয়া নহয়, ছাৰৰ দিনত আগতে 5খন ইউনিভাৰ্চিটি আছিলে দেই, 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি। ছাৰৰ দিনত প্ৰায় 19খন বিদ্যালয় হ'ল। আৰু ছাৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰিছিলে তেওঁ। সেইকাৰণে যে দেউৰী অট'নমাছ কাউন্সিল, সোণোৱাল অট'নমাছ কাউন্সিল, ঠেঙাল অট'নমাছ কাউন্সিল, এইবিলাক অট'নমাছ কাউন্সিল গঠন কৰিলে। তেওঁলোকৰ হাতত কি কৰিলে, পইচাটো দি দিলে, তুমি নিজৰ জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰা। 19টা ডেভেলপমেণ্ট কাউন্সিল বনালে। ধেমালি কথা নেকি এইবিলাক? এইখিনি কথা কৈ থাকোঁতে মোৰ দুটা কুৱেশ্যন মনলৈ আহিছে। আপুনি টু দি পইণ্টত উত্তৰ দিব, যিহেতু আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতৃত্বত আছে। এতিয়া চাওক, চাকৰিৰ ক্ষেত্ৰত এনেকুৱা হয়, আজিৰ যুৱ প্ৰজন্মই বা এনেকুৱা ধৰণে ভাবে যে কংগ্ৰেছৰ দিনত সেইটো সময়ত বহুত চাকৰি দিলেও এতিয়া সেইটো সময়ত মানে পোনপটীয়াকৈ এগৰাকী দুখীয়া মানে বা দুখীয়া যুৱক যুৱতীয়ে পটককৈ নাপায় বুলি এটা ধাৰণা লৈ থাকে। এতিয়া কি হয়, পঢ়িলে শুনিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত মানে পোনপটীয়াকৈ চাকৰি পায় বুলি এটা ধাৰণা লৈ আছে। এই কম্পেয়াৰ এটা আহে মানে। কিন্তু মই খণ্ডন কেনেকৈ কৰিব আপুনি? প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ নেতৃত্বত থাকোঁতেও চাকৰি পাইছে আৰু বিনা পইচাৰে চাকৰি পাইছে। কোনোবাই 2 নম্বৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া কেবিনেট মিনিষ্টাৰ আছিলে নে কওক? আছিলে। তেওঁৰ সমষ্টিৰ মানুহে আটাইতকৈ বেছি চাকৰি পাইছে অসমত, পাইছে নে? জালুকবাৰীৰ পৰা তেওঁ প্লেনিং এণ্ড ডেভেলপমেণ্টৰ মিনিষ্টাৰ হ'ল, তেওঁ এগ্ৰিকালচাৰ নহয়, শিক্ষামন্ত্ৰী হ'ল, তেওঁ হেল্থ মিনিষ্টাৰ হ'ল। হেল্থত চাকৰি আটাইতকৈ বেছি ওলাইছিলে। আমি তিতাবৰত দিওঁ, অন্যান্যত দিওঁ। তিতাবৰত ইমান মানুহে চাকৰি পাইছে, কোনোবাই পইচা দি লৈছে নেকি? মই নিজেই সেইবিলাক বস্তু হেণ্ডেল, আৰু কাক দিওঁ চাকৰিখিনি দিবৰ কাৰণে? প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেওঁকে দিওঁ। তিতাবৰৰ এইখিনি আছে। আৰু তেওঁৰ সমষ্টি যিমান চাকৰি পাইছে, ৰকিবুল হুছেইন ডাঙৰীয়াও পাইছে, অন্যান্য পাইছে, যিমান চবতে পাইছে। তেওঁলোকে কি পইচা দি পিনে চাকৰি লৈছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান চাকৰি দিলে জালুকবাৰীত, কোনোবা এজন মানুহে কি পইচা দি লৈছে নেকি তেওঁৰ পৰা? হয়নে নহয় কওক? নাই, এনেকুৱা হয় নেকি মাজে যে নিজৰ সমষ্টিটোৰ যুৱক যুৱতীক অলপ প্ৰাধান্য দিয়া নিচিনা হৈছিল? নাই, প্ৰাধান্য দিয়া বুলি নহয়, সেইটোতো চবেই চেষ্টা কৰিব। পাৰে নাই তেনেকৈ মন্ত্ৰী এজনে দিওঁ বুলি ক'লে চাকৰি? নাই, ইণ্টাৰভিউ হয় নহয়, পৰীক্ষা হয়। পৰীক্ষাত পাছ কৰাৰ পিছত তেওঁলোকে সেইটো এটা চাই লয় আৰু কেনেকৈ ধৰণে কৰিব পাৰে। এতিয়া মানে এনেই সুধিছোঁ, আপুনি যিহেতু প্ৰশাসনিক বিষয়া আছিলে, মানে এনেই কৌতূহল এটা জাগিছে কাৰণে সুধিছোঁ। এতিয়া ধৰক আমি আমাৰ ধৰি ললোঁ শিক্ষামন্ত্ৰী এজন, তেওঁ মানে মন গ'লে চাকৰি এটা দি দিব পাৰিব নাই আজি? নোৱাৰে, ঘপককৈ নোৱাৰে। চবটো পৰীক্ষা পাতে। এতিয়া টেটৰ যেনেকৈ টেটটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া এডুকেশ্যন মিনিষ্টাৰ তেতিয়াইতো আৰম্ভ হৈছিলে, হয়নে নহয়? কোনোবাই পইচা দি, আমাৰ দিনত ছাৰে 1 লাখক আপোনাৰ টেট শিক্ষক দিছিলে, OBB শিক্ষক দিছিলে নে এপইণ্টমেণ্ট দিছিলে। এতিয়াতো টেট শিক্ষকৰ পৰা পইচা দি চাকৰি দিয়া বুলিতো মই কেতিয়াও দেখা নাই। সেইটো হয়। আৰু ধাৰণা এটা ক্ৰিয়েট কৰি যায়, ক'ৰবাত খাবই, অলপ থাকিব, কোনোবাই খায়, কিবা কৰে, সেইটো বেলেগ কথা। আৰু মোৰ দ্বিতীয় প্ৰশ্ন এটা আছে, মানে খুব শ্বৰ্টকৈ মই জানিব বিচাৰিম। এতিয়া এনেকুৱা হয়, অথনি আপুনি ক'লে এই চৰকাৰখনে, বৰ্তমানৰ চৰকাৰে ঋণ লৈছে যথেষ্ট। ঋণ লৈ কি কৰে, তাৰে 10% যদি আপুনি আঁচনি ডাইৰেক্ট হিতাধিকাৰী আঁচনিত আপুনি বাকীখিনি কনষ্ট্ৰাকশ্যন য'ত লাভালাভ হয় তাতে খৰচ কৰিছে বুলি কৈছে। দৰমহা দিব নোৱাৰে। এতিয়া এনেকুৱা হয়, যোনখিনি ৰাজনীতিৰ আদিগুৰি একো নজনা, যোনখিনি সাধাৰণ মানুহখিনিয়ে কি বিচাৰে, দৈনন্দিন জীৱনত এসাঁজ ভাত বিচাৰে, যাতে অভাৱ নহয় সেইটো বিচাৰে। এতিয়া এই পোনপটীয়াকৈ যেতিয়া আঁচনি এখনৰ জৰিয়তে যেতিয়া পইচা পায়, সেই সাধাৰণ মানুহখিনিৰ মনত এনেকুৱা আহে ন, মোৰটোতো লাভ হৈছে, ডাইৰেক্ট মই পইচা পাই গৈছোঁ, মোৰ দাইল কিনিবলৈ হৈছে, যাৰ ঘৰত তেল কিনিবলৈ অসুবিধা, যাৰ ঘৰত পইচা মানে চাউল কিনিবলৈ, চেনি কিনিবলৈ অসুবিধা, সেইখিনি পোনপটীয়াকৈ পাইছে। এতিয়াতো তেওঁলোকে কোনোবাখিনিত আকৃষ্ট হৈ গৈছে। মই এটা কথা কওঁ, স্বভাৱ এটা। এতিয়া কি হৈছে, এই বস্তুটো যে আঁচনি আনিছে, আঁচনি দিয়াটো ভাল, আমিতো কেতিয়াও বিৰোধিতা নকৰোঁ আঁচনি দিয়াটো। কাৰণ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে বহু আঁচনি দিছিলে, মামণি, মাজনী, মৰম, বাইদেউ, আইদেউ, নবৌ দিছিলে নে এইবিলাক, কল্পতৰু, জ্ঞানজ্যোতিটো গোটেই ঘূৰাই লৈ কথাখিনি। এতিয়া আমি যেতিয়া কম্বল এখন দিছিলোঁ, আমাৰ কম্বল দিছে, আঁঠুৱা দিছে। ছাৰৰ কনচেপ্টটো কি আছিলে যে কম্বল আঁঠুৱাখন দি মানুহজনক যদি মই শীতৰ পৰা বচাব পাৰোঁ, মানুহজনক যদি মই মহৰ কামুৰণিৰ পৰা বচাব পাৰোঁ, তেওঁ কি হ'ল, হেল্ডি এটা জীৱন থাকিব। এণ্ড হেল্ডি লাইফ থকা যিকোনো ব্যক্তিয়ে হি কেন থিংক গুড থিংছ, ৱাইজ থিংছ। মই এবাৰ এটা একদম সৰুকৈ কথা এটা কৈছোঁ, জেফ্ৰি চেক্স নামৰ এগৰাকী
কলম্বিয়া ইউনিভাৰ্চিটিত এগৰাকী প্ৰফেচৰ আছিলে, তেখেতে নোবেল বঁটা পাইছিলে, নিউয়ৰ্ক চহৰত থাকে। তেওঁৰ ঘৰত আমি এপইণ্টমেণ্ট লৈ গৈছিলোঁ। আমাক সেইবিলাক যিবিলাক ইণ্ডিয়ান এম্বেচি থাকে নহয়, তাতে কনচুলেট জেনেৰেল থাকে, আমাৰ অফিচবিলাক থাকে, তেওঁলোকে কৰি দিছে। তেওঁৰ ঘৰত গৈ আমি জেনেৰেলভাৱে ছাৰে কথা পাতিছিলে। ছাৰে এই কথাটো কৈছে, আই এম নট এন ইকনমিষ্ট, আই এম এ লেমেন, বাট আই প্ৰভাইড মস্কুইটো নেট ব্লেংকেট। হোৱাই? হি কেন ছেভ ফ্ৰম মস্কুইটো বাইটিং, হি কেন ছেভ ফ্ৰম কোল্ড, এণ্ড হি কেন লিড এ healthy life, and who can lead a healthy life? He can think good things. ছাৰৰ চিন্তাধাৰাটো তেনেকুৱা আছিলে। সেইটো হয়। আৰু 1250 টকাত মই কওঁ একো নাপায়। 1250 টকাত আপোনাৰ গেছ চিলিণ্ডাৰটো 420 টকাত পাইছিলে নে নাই কওক? আপোনালোকে ঘৰত কিনিছিলে। কিন্তু এতিয়া কি হ'ল, 1200 টকা হ'ল। 1250, যাৰ ঘৰত 1250 চিলিণ্ডাৰ আছে, 1200 টকা তাতেই গুচি যায়। আৰু 1200 টকা আপুনি পৰিয়ালত একো কৰিব নোৱাৰে। সেইটোৱে, সাধাৰণ মানুহখিনি মানে পোনপটীয়াকৈ পইচাটো পোৱাৰ লগে লগে যথেষ্ট লাভ পাইছে, মানে ফূৰ্তি পাইছে। আৰু ক'ব, যিমান আঁচনি আছে ল'ব লাগিব প্ৰত্যেকজনে, কিন্তু তাত বৈষম্যটো সৃষ্টি কৰিব নালাগে, যিটো বৰ্তমান বিজেপি চৰকাৰখনে কৰি আছে। কি কৰে, আপুনি কংগ্ৰেছ নে বিজেপি? প্ৰশ্নটো সোধে দেই, যিসকল স্থানীয় যিবিলাক নেতা আছে, কৈছে আপুনি যদি কংগ্ৰেছত আছে বিজেপিলৈ আহক, মই এখন বিজেপিৰ আপোনাক আমাৰ এই মাৰফলাখন পিন্ধাই দিছোঁ, তেতিয়া আপুনি আঁচনিখন পাব। আৰু আঁচনি যিবোৰ পাই আছে তেনেকুৱা হৈছে নেকি? তেনেকুৱা হৈ আছে। আমাৰ মানুহে কয় নহয়, ছাৰ আমাক গ'লে মানে চিধাই আঁচনিটো ল'বলৈ গ'লে ডিঙিত মাৰফলাখন পিন্ধাব খোজে। আৰু এনেকুৱা সাহসী আছে মহিলা, নীতিত অটল থকা আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰী আছে, কিন্তু যে মই নীতি বিক্ৰী কৰি কেতিয়া সেইটো কাম নকৰোঁ বুলি কয়। আৰু এটা কথা, আপুনি তৰুণ গগৈ ছাৰৰ একেবাৰে শেষৰ প্ৰসংগটো ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল, সেই সময়ছোৱাত এটা চৰ্চা চলিছিল যে তেওঁৰ যথেষ্ট মাটি সম্পত্তি আছে বা আমেৰিকাতো ঘৰ আছে, তেনেকুৱা ধৰণৰ পেপাৰৰ মানে আমি তেতিয়া আমাৰ তেতিয়া বৰ বেছি বয়স হোৱা নাছিল, 12-13 বছৰে আমি তথাপিও মানে পেপাৰখন পঢ়োৰ কাৰণে গম পাইছিলোঁ মানে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আমেৰিকাত ঘৰ আছে বা এনেকুৱা ধৰণৰ কিছুমান গল্পগুজব কিন্তু চলিছিল। মানে কিমান দূৰ সঁচা আছিল সেইবিলাক কথা? মানে একেবাৰে মিছা। ছাৰৰ আজিও 15 বছৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজিও ছাৰৰ যিটো MP থাকোঁতে ঘৰ বনাইছিলে অজন্তা পথ, বাইলেণ্ড নম্বৰ 1, হাউচ নম্বৰ 55, মই জনসাধাৰণৰ কাৰণে কৈছোঁ, আজিও ছাৰে MP থাকোঁতে, চেণ্ট্ৰেল মিনিষ্টাৰ থাকোঁতে যিটো ফ্লেট বনাই থৈ গৈছে তিনিমহলীয়া, সেইটো ফ্লেটতে আজি আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া থাকে, আমাৰ সন্মানীয় বাইদেউ শ্ৰীযুতা ডলি গগৈ বাইদেউ থাকে। আজিও বাইদেউৰ গুৱাহাটী আহিলে তেওঁ এখন নিজা গাড়ী নাই, বাইদেউ ভাড়া লৈ আছে। যদি গৌৰৱ গগৈ ডাঙৰীয়া গুৱাহাটীত নাথাকে, তেতিয়া গাড়ীখন বাইদেউ। মানে তৰুণ গগৈৰ পত্নীৰ এতিয়ালৈকে এখন গাড়ীও নাই? বাইদেউ ইয়াত গাড়ী নাই একো নিজৰ, এনেকুৱা আছে। আৰু যিমান সম্পত্তিৰ কথা কৈছে একদম মিছা কথা। আৰু সেইটো আমাৰ এতিয়া আমাৰ এলায়েন্সত থকা এজন মানুহে কেছ দিছিলে, মানে কৈছিলে ছবি তবি উলিয়াই, ইমান মানে ফাইল চাইল উলিয়াই একদম মিছা কথা, ভুৱা। মই ছাৰৰ লগত ছাৰ দৰে আছোঁ, চব কথা জানো। ছাৰৰ সেই যিকেইটা দৰমহা পোৱা পইচাকেইটা, সেইকেইটা বাইদেউক মৃত্যুৰ সময়ত সেইখিনি পইচাই বাইদেৱে অকণমান পাইছে, আৰু যিটো পেঞ্চন পাইছে। অন্যান্য বাইদেউহঁতৰ তেনেকুৱা কোনো সম্পত্তিৰ পাতিৰ কোনো হেৰি নাই, লোভ নাই তেওঁৰ। আমি পাষ্টৰ কথা বহুত পাতিলোঁ, অলপ প্ৰেজেণ্টৰ কথা পাতোঁ। এতিয়া চাওক, মানে 26 মানে বিধানসভা নিৰ্বাচনলৈ অসমৰ খুব কম সময় আছে, নিচেই কম সময়। এতিয়া কি হ'ল, বিজেপিয়েতো ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিছে, আজি 2বাৰকৈ 3বাৰকৈ আহি গৈছে, অমিত শ্বাহ ডাঙৰীয়া আহিছে। তো চাবলৈ গ'লে বিজেপিয়ে মই ভাবোঁ যে ৰণক্ষেত্ৰত ইতিমধ্যে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। দ্বিতীয়তে মই ক'লোৱে যে তেওঁলোকৰ আঁচনিবিলাক এনেকুৱা ধৰণৰ মহিলাকো স্পৰ্শ কৰিছে, নিযুত মইনাই যুৱতীসকলকো, এতিয়া শেহতীয়াকৈ বাবু আঁচনি যিখিনি ষ্টুডেণ্টছখিনিকো ধৰিব। এই বিজেপিৰ এনেকুৱা ধৰণৰ ৰণকৌশলৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে কংগ্ৰেছে এই মুহূৰ্তত কেনেকুৱাখিনি ৰণকৌশল সাজু কৰিছে? আমাৰ এতিয়া ক্ষমতাত আমি নাই, মানে ৰণকৌশল কেনেকুৱা ধৰণে সাজু কৰিছে? ঘপককৈ ল'ৰা ছোৱালীক প্ৰতিশ্ৰুতি আমি কৈ দিওঁ, কিন্তু এতিয়া আমি যে ইলেকশ্যনটো আহি আছে, তাৰ কাৰণে কিন্তু বহি থকা নাই, আমি প্ৰস্তুতি চলাইছোঁ। আমাৰ এখন ইলেকশ্যন মেনিফেষ্টো প্ৰত্যেক ৰাজনৈতিক দলৰে ওলায়, ইস্তাহাৰ এখন ওলায়। আৰু সেই ইস্তাহাৰখনৰ এতিয়া দায়িত্বত আছে আমাৰ সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আৰু তেওঁ 5টা কমিটি বনাইছে, আমাৰ সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সন্মানীয় ৰিপুণ বৰা ডাঙৰীয়া, সন্মানীয় ভূপেন বৰা ডাঙৰীয়া, আৰু সভাপতি নিজে থাকি গোটেই অসমত জোন হিচাপে ভাগ কৰি ৰাইজৰ ওচৰলৈ গৈছে, জাতীয় সংগঠনৰ ওচৰত গৈছে, কালচাৰেল টিমৰ ওচৰত গৈছে, বিদ্যায়তনিক দিশত যোনে কাম কৰি আছে আৰু বৌদ্ধিক জগতৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ ওচৰত গৈছে, তেওঁলোকৰ পৰা জানিব বিচাৰিছে যে চৰকাৰখন পৰিৱৰ্তন আপোনালোকে বিচাৰেনে? যদি বিচাৰে আপোনালোকৰ আকাংক্ষা কি? আৰু এতিয়া আমাৰ মহিলা কংগ্ৰেছক আমি দায়িত্ব দিছোঁ, ব্লকে ব্লকে আমি এটা প্ৰত্যাশাৰ এখন
চিঠি আমি লৈ গৈছোঁ কালিকে যে জনসাধাৰণে চৰকাৰখন যদি আহে বা বিধায়কজন যদি আহে তেওঁৰ পৰা কি প্ৰত্যাশা কৰিব, কি বিচাৰিব, এই বস্তুটো আমি কালেকশ্যন কৰি আছোঁ এতিয়া। আৰু এটা কথা আমিও নিশ্চয় কৰিম। এতিয়া তেওঁলোকে যিটো আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যোৱাবাৰ 5টা তেনেকৈ কথা কৈছিলে, কিন্তু চৰকাৰখন আনিব নোৱাৰিলেতো আমি দিব নোৱাৰিম। কিন্তু আমি প্ৰস্তুতি চলাইছোঁ, যদি চৰকাৰ আহে আমি আটাইতকৈ প্ৰধান গধুৰ দায়িত্ব হৈছে অৰ্থনৈতিক সংস্কাৰ কৰিব লাগিব। আপুনি যিকোনো ৰাজনৈতিক দলে যদি শাসনলৈ আহে নহয়, এতিয়া কিন্তু ৰাজ্য চলোৱা ইমান সহজ কথা নহয়। এই যে 1,80,000 কোটি টকা ধাৰৰ সাগৰত জাতিটোক ডুবাই ৰাখিছে, একদম যদি দিগন্ত পৰখা দৃষ্টি চেতনা, ইকনমিক যাৰ নলেজ থাকিব লাগিব, তেতিয়াহে তাক সংস্কাৰমুখী তেওঁ এইটো পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু ধীৰে ধীৰে ধৈৰ্যৰে আগুৱাই, যেনেকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে 2001 চনৰ পৰা সংস্কাৰ কৰি তেওঁ চাওকচোন 2004 চনত ইণ্ডোৰ এছিয়ান কাৰালী পাতিলে, 2007 চনত তেখেতে আমাৰ নেশ্যনেল গেমছ পাতিলে। তাৰ পৰা কি হ'লে আমাৰ আন্তঃগাঁথনি গঠন হৈছে নাই, তেওঁ কিমান ইউনিভাৰ্চিটিখন হ'লে, তেওঁতো নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনটো বনালে নাই যোৰহাটত, ৰাজীৱ গান্ধী এইটো পেট্ৰলিয়াম ইনষ্টিটিউট কৰিছে, কোঅপাৰেটিভ ইউনিভাৰ্চিটি কৰিলে। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট অসমত উইমেন ইউনিভাৰ্চিটি নাছিলে, আছাম উইমেন ইউনিভাৰ্চিটিখন মুম্বাইৰ SNDT উইমেন ইউনিভাৰ্চিটিত আমি 3বাৰ গৈছোঁ। ছাৰে নিজে কৈছে নাই মই ইয়াৰ প্ৰত্যেকখন নলেজটো মোক লাগে, সেইকাৰণে এইটো যোৰহাটত আছে। গতিকে এনেকুৱা ধৰণৰ আমাৰো আছে। এলায়েন্সক লৈ কিমান আশা? এলায়েন্সৰতো এতিয়া আলোচনা চলি আছে। মাননীয় সভাপতি মহোদয়, আমাৰ শীৰ্ষ নেতৃবৃন্দ, তেওঁলোকৰ লগত আলোচনা চলি আছে। মানে কংগ্ৰেছ বুলি কোৱাৰ লগে লগে বিৰোধীয়ে কিন্তু আমাৰ কি শাসনাধিষ্ঠ দলটোৱে বা তেওঁলোকৰ মিত্ৰজোঁটত যিসকল আছে মানে তেওঁলোকে মানে এনেকুৱা এটা বুজাই দিয়ে মানে অৰিয়াৰ মাজত আছে, মানে আপোনালোকৰ মাজতে কেইবাজন মানে মুখ্যমন্ত্ৰী কেণ্ডিডেট আছে। বাহিৰৰ পৰা এনে কৈ থাকে, কিন্তু আমাৰ ভিতৰত একদম ধুনীয়াকৈ এটাই লক্ষ্য আছে, আমি পাৱাৰ আহিবৰ কাৰণে আমি যুঁজা নাই। এইবাৰ জাতিটোৰ ভৱিষ্যত যাতে সুৰক্ষিত হয়, মানে অৰিয়াৰি নাই মানে আপোনাৰ মানে আমাৰ মাজতে ধুনীয়াকৈ চলি আছে। বাহিৰতো কেতিয়াবা কথা ওলালে ক'বই। এই ৰিচেণ্টলি মানে ৰেজাউল কৰিমৰ যিটো প্ৰসংগ, ৰেজাউল কৰিমৰ প্ৰসংগটো তেওঁৰ মন্তব্যত আমাৰ দুই এজনে কৈছে, সেইটো জনসাধাৰণে যেতিয়া ৰিয়েক্ট কৰিলে, তেওঁ ক'লে যেনে ধুবুৰীক আমি শিৱসাগৰ কৰিম, শিৱসাগৰক ধুবুৰী কৰিম। এইটো জনসাধাৰণে যেতিয়া ৰিয়েক্ট কৰিলে আমি প্ৰত্যুত্তৰ দিব লাগিব নে নাই? আমিতো ৰাজনৈতিক দলৰ নেতাবিলাকে বহি থাকিব নোৱাৰোঁ। সেইকাৰণে কথা, তাৰপিছত তেওঁ এটা ইস্তফা দিছে, সেইটো তেওঁৰ কথা, সেইটো মানে সোমাই নাযাওঁ। কিন্তু আমি জনসাধাৰণৰ আশাখিনি পূৰণ কৰিব লাগিব। আৰু যিটো হৈছে এতিয়া গণতান্ত্ৰিক প্ৰমূল্যবোধ বজাই ৰাখিবৰ কাৰণে আমি যুঁজ দিব লাগিব। সাংবিধানিক প্ৰমূল্যবোধ জীয়াই আমি ক'ব লাগিব। এইটো নহয় যে আমাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী বহিব লাগে কাৰণে আমি জিকিব লাগে, সেইটো কাৰণে নহয়। এলায়েন্সটোত আপোনালোকৰ কিমানখিনি মানে দৃষ্টি নিবদ্ধ আছে, কিমান আসন এৰি দিয়া? ভাল, সেইটো আলোচনা হোৱা নাই এতিয়ালৈকে। সেইটো আমাৰ সভাপতি মহোদয় ৰাহুল গান্ধী ডাঙৰীয়া, জিতেন্দ্ৰ সিং ছাৰ যিবিলাক ইনচাৰ্জ, আলোচনা। এতিয়া আপোনালোকৰ ধৰক এলায়েন্সত বিভিন্নজনৰ মুখ দেখিছোঁ। ইতিমধ্যে অসম জাতীয় পৰিষদে আছে, ৰাইজৰ দলে আঞ্চলিক দলসমূহ আছে। এই আঞ্চলিক দলসমূহৰ পৰা কেনেদৰে আশা কৰে মানে তেওঁলোকে সহযোগিতা আগবঢ়াব? একদম আগবঢ়াব। আৰু যদি এলায়েন্স হয়, ধৰক আপোনালোকৰ টিকট বুজাবুজিটো হ'ব, হ'বই লাগিব। আমাৰতো মাননীয় সাংসদ ডাঙৰীয়া, সভাপতি ডাঙৰীয়া কৈছে আমি 100টা চিটত জিকিম, আমি মানে যুদ্ধ কৰিম বুলি কৈছে। বাকী এলায়েন্সৰ কাৰণে এৰি দিম। তাৰ মাজতে আমি এৰাধৰাৰ মাজতে আমি কৰিব লাগিব। এতিয়া আৰু এটা প্ৰসংগলৈ আহিছোঁ দেই, আপুনি যিহেতু কটন কলেজত পঢ়া বুলি ক'লে, মানে একেবাৰে শেষৰ ফালে আহিছোঁ আমি অনুষ্ঠানটোৰ, একেবাৰে চমুকৈ ক'ব আপোনাৰ মানে বৰ্তমান পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক? তেওঁৰ লগত একদম আমি যেতিয়া ছাত্ৰ জীৱনত আমি খুব ভাল সম্বন্ধ। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই সীতানাথ ব্ৰহ্মচৌধুৰী আমাৰ ছাত্ৰাবাস আছিলে, SNBC, আমি একেটা হোষ্টেলতে আছিলোঁ। আৰু তেওঁ থকাৰ কাৰণে আমাৰ এটা ভাল লাগে কি, কটন কলেজৰ তেতিয়া AGS আছিলে, জানচিকিটো হোৱাই নাই, তেতিয়া মাজে হোষ্টেলত সৰু সৰু অনুষ্ঠানবোৰ পাতোঁ নহয়, এই সৰস্বতী পূজা, এই বিদায় সভা, আদৰণি সভা, যিটো আপুনি জুনিয়ৰ আছিলে, তেওঁ চিনিয়ৰ? মই চিনিয়ৰ আছিলোঁ। তো আমাৰ কেতিয়াবা ধৰি লওক বঁটাটো যেতিয়া লাগে, গামোচা 2খন লাগে, আমি সেইবিলাক বস্তু তেওঁ থাকিলে চিন্তা নকৰোঁ, মেনেজ কৰি দিয়ে। মেনেজমেণ্টত বঢ়িয়া আছিলে, একেলগে আছিলোঁ। অখিল গগৈ ডাঙৰীয়াক পাইছে নাই আপুনি? অখিল গগৈ ডাঙৰীয়া কটন কলেজত থাকোঁতে মই পোৱা নাই। তাৰপিছত বৰ্তমানৰ পৰ্যায়ত কেনেকুৱা? আৰু তেওঁ যেতিয়া মন্ত্ৰী আছিলে ডক্টৰ হিমন্ত বিশ্ব, তেতিয়াও আমি ঘনিষ্ঠভাৱে পাইছোঁ ছাৰৰ লগত। এই মুহূৰ্তলৈকে কেনেকুৱা সম্ভৱ? এতিয়া মই তেওঁক মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেখেতে কি হ'ল, আগতে ধৰি লওক মই ক'ৰবাত পাই যাওঁ, পাব্লিক প্লেছত পাওঁ বা এয়াৰপৰ্টতে কেতিয়াবা পাওঁ, কিন্তু এতিয়াতো তেওঁ এটা প্ৰট'কলৰ মাজত থাকে, ছিকিউৰিটিৰ মাজত থাকে। মই তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজিলৈকে সুখী নে তেওঁৰ কাম কাজক লৈ? তেওঁৰ কাম কাজক লৈ তেওঁৰ চিন্তা চেতনাবিলাক বহুতবিলাক কিছুমান ভালেই পাওঁ, কিন্তু তেওঁ কি হ'ল 0.5% তেওঁ নেগেটিভ কামত লগাই থাকে। আৰু যিটো তেওঁক
সুপ্ৰশাসন দিব লাগিছিলে সেইটোত কিন্তু ফেইলৰ হৈছে তেওঁ একদম বহুত ক্ষেত্ৰতে তেওঁ ফেইলৰ হৈছে এতিয়া ধৰক আমি সৰু কথা আমাৰ এগৰাকী জোনমণি ৰাভা এগৰাকী জনজাতীয় ছোৱালী আৰক্ষী বিভাগত চাকৰি কৰিছিলে আৰু সেই জিলাখনত আমাৰ লীনা দলে ডাঙৰীয়া SP আছিলে এগৰাকী মহিলা আৰক্ষী অধীক্ষক তেনে স্থলত জোনমণি ৰাভা কেনেকৈ মৃত্যু হ'ল মৃত্যু হোৱাৰ কাৰণটো হত্যাকাৰী নোলালে যদিও আচল কাৰণটো ওলাব লাগিছিলে কিন্তু ৰাইজৰ সন্দেহ আজিও থাকি গ'ল নাই আজিতো অসমৰ মানুহেতো কেতিয়াও নকয় যে জোনমণি ৰাভাৰ মৃত্যুটো নেচাৰেল হৈছে আৰু তাতোতকৈ ডাঙৰ কথা অসমীয়া জাতিৰ নয়নৰ মধ্যমণি আমি যিটো অসমৰ সাংস্কৃতিক জগতখনৰ উজ্জ্বল নক্ষত্ৰ বুলি ভাবোঁ জুবিন গাৰ্গ ডাঙৰীয়া সেইটো জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱালোঁ আজি জুবিন গাৰ্গ ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়া সদনত ক'লে তেওঁক হত্যা কৰা হৈছে তেওঁ মুখ্যমন্ত্ৰী তেওঁ গৃহমন্ত্ৰী তেতিয়াহ'লে হত্যাকাৰীক উদ্ধাৰ কৰাত তুমি বিফল কিয় হৈছে হয়নে নহয় কওকচোন এনেকুৱা ধৰণৰ বহু ঘটনা পৰিঘটনা আছে জুবিন গাৰ্গৰ প্ৰসংগটো ওলাতে মই এটা কিবা এটা সুধি ল'ব বিচাৰিছোঁ ইতিমধ্যে আপুনি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰসংগটো উল্লেখ কৰিছে আমি এইখিনিতে অকণমান বেলেগ এটা প্ৰসংগলৈ যাব লৈছোঁ যিহেতু আপুনি মাননীয় মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ OSD হিচাপে 15 বছৰ কাৰ্যকাল থাকিলে মানে জুবিন দা আৰু তৰুণ গগৈ ছাৰৰ এটা নিবিড় সম্পৰ্ক এটা আছিল সেই কথাটো কিন্তু জুবিন গাৰ্গে বহুতবাৰ উনুকিয়াই থৈ গৈছে আৰু ফেচবুকত এতিয়াও ভিডিঅ' পাইছে নাই মানে মই পাইছোঁ মই কিন্তু তেতিয়া ধৰি লওক এনেকুৱা ধৰণে ছাৰৰ লগত যি ধৰণে ইণ্টাৰেক্ট কৰে মই তেনেকৈ ইণ্টাৰেক্ট নকৰোঁ মই হাই হেল্ল' মাত দিওঁ লগ পাওঁ কোনোবা সাংস্কৃতিক অনুষ্ঠানত ছাৰ য'ত যায় তেওঁলোকৰ য'ত প্ৰগ্ৰেম থাকে তেওঁক লগ পায় বা ইয়াতো পালেও মাতটোহে দিওঁ আৰু বেলেগ ধৰি লওক আৰু জুবিন গাৰ্গক কৈ গৈছিলে মানে জীৱিত কালত মানে তেওঁ যদি কাৰোবাক ছাৰ বুলি মাতিছিলে জুবিন গাৰ্গে কোৱা কথা আৰু হয়তো এতিয়া জাতিয়ে বিচাৰিছে সেইটো কাৰণে আমাক এতিয়া এওঁলোক যিহেতু বিফল হৈছে অসমীয়া জাতিয়ে কিন্তু জুবিন গাৰ্গৰ ন্যায়টো বিচাৰিছে আৰু যদি ন্যায় দিব লগা হয় নহয় আমাৰ সেইটো পৰিৱৰ্তন হ'ব লাগিব এওঁলোকৰ থাকিলে এওঁলোকে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব এইটো জাতিয়ে এতিয়া বিশ্বাস হেৰুৱাই পেলাইছে একেবাৰে এতিয়া আমি একেবাৰে শেষৰ ফালে আহিছোঁ আপুনি যিহেতু ইতিমধ্যে টিকটৰ কাৰণে আবেদন দাখিল কৰিছোঁ টিংখাং সমষ্টিৰ কাৰণে আপোনালোকৰ সন্মানীয় টিংখাং সমষ্টিৰ কংগ্ৰেছৰ এইবাৰ আপুনি প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ ইতিমধ্যে আপোনালোকৰ চাগে অন্য সকলেও প্ৰাৰ্থিত্ব আগবঢ়াইছে মানে দলীয় টিকটৰ কাৰণে আবেদন কৰিছে টিংখাংলৈ আপোনাৰ সপোন মানে কেনেকুৱা ধৰক টিংখাং অঞ্চলটো আমি যদি চাওঁ ভৌগোলিকভাৱে বা একেবাৰে মানে বুৰঞ্জীৰ ফালৰ পৰা যদি চাওঁ মানে চাহ উদ্যোগত মানুহ আছে গোৰ্খা সম্প্ৰদায়ৰ মানুহ আছে আহোম সোণোৱাল কছাৰীকে আদি কৰি বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিপূৰ্ণ এটা ঐতিহ্যমণ্ডিত সমষ্টি আৰু পটককৈ ধৰিব নোৱাৰি মানে কাৰ ফালে সুত কোন দিশে যাব পটককৈ ক'ব নোৱাৰি মানে গতিকে টিংখাং নতুন প্ৰজন্মৰ মনটো ধৰিব নোৱাৰে আৰু বৰ্তমানৰ টিংখাঙৰ যিগৰাকী প্ৰতিনিধি বিমল বৰা খুব এগৰাকী জনপ্ৰিয় প্ৰতিনিধি বা এগৰাকী শক্তিশালী মন্ত্ৰী হিচাপে তেওঁ কাম কৰি আহিছে গতিকে তেওঁৰ বিৰুদ্ধে আপুনি যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে এতিয়া কেনেদৰে পৰিকাঠামোটো যদি অকণমান বুজাই দিয়ে মানে কেনেদৰে এতিয়া মানুহে ভাবে যে বিমল বৰা ডাঙৰীয়া শক্তিশালী মন্ত্ৰী বহুত কিবা কৰিছে কিন্তু ৰাইজৰ সপোনবিলাক তেওঁ পূৰণ কৰাত ইমান সফল হ'ব পৰা নাই বিফল হৈছে এতিয়া তেওঁ আনিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ইয়ালৈ লৈ আহিছে 10,000 টকা আঁচনিৰ নামত তেওঁ মহিলাসকলক দিছে 1250 টকা তেওঁক দিছে বৈষম্যমূলক আচৰণ আছে তাত কংগ্ৰেছৰ মানুহক বঞ্চিত কৰে তেওঁ অকল বিজেপিৰ মানুহৰ কথাটো চিন্তা কৰে কংগ্ৰেছৰ মানুহে দিবলৈ হ'লে তেওঁ সেই মাৰফুলাৰ কথা নাই আৰু এটা কথা চাওক এতিয়া তেওঁলোকে সিদিনাখন বিমল বৰা ডাঙৰীয়াই গোটেই ক'লে যে নাই এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলক তেওঁ মাটি দিব মাটি পট্টা দিব যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে কৈছে যদি চৰকাৰখন আহে 6টা জনগোষ্ঠীক চাহ জনগোষ্ঠী টাই আহোম মৰাণ মটক চুতীয়া আৰু কোচ ৰাজবংশী কিন্তু তাত দিয়াত সম্পূৰ্ণ বিফল হ'ল তেওঁলোকৰ প্ৰতিবেদনবিলাক যেতিয়া পাৰ্লিয়ামেণ্টলৈ পঠাব লাগিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠাব লাগিছিলে প্ৰতিবেদন পঠোৱাত বিফল হ'ল সেইদিনা ৰণোজ পেগু ডাঙৰীয়াই নিজেই কৈছে যে আমি অসমৰ এইকেইটা জনগোষ্ঠীক আমি জনজাতিকৰণ কৰিব নোৱাৰোঁ আৰু এটা কথা কেবিনেটত কি সিদ্ধান্ত ল'লে এই যে প্লেন এই যে কৈছে ভেলী ইয়াৰ কি অৰ্থ আছে নতুন কনচেপ্ট এইটো নতুন কনচেপ্ট তাত কিন্তু মূল যিটো বেনিফিট পাব লাগে সেইটো কিন্তু তাত নাই আৰু মানুহে ভাবে যে নাই ST দি দিলে বহুত আমি সুবিধা পাই যাম সেইটো নাই আৰু এইখিনি কথা মাটিৰ কথা ওলাওঁতে কৈছোঁ এই যে এক কথা মাটি দিম বুলি কোম্পানী বাগানৰ এৰি দিম বুলি কৈছে কোম্পানীৰ বাগান যিবিলাক 1000 হেক্টৰ মাটি তেওঁলোকে অসম চৰকাৰৰ পৰা লিজত লৈ থৈ গৈছে 99 years লিজ আছে আৰু কোম্পানীবিলাকে আমাৰ দৰে কি হ'ল আমি যদি কিবা এটা আমি কাম পাওঁ খেতি কৰিবলৈ যাওঁ আমি নিজৰ টকাটোৱে এটা ইউজ কৰোঁ কিন্তু বিদেশী কোম্পানীয়ে মাল্টিনেশ্যনেল কোম্পানীয়ে সদায় যেতিয়া কাণ্ট্ৰি এখনত যাব সেই কাণ্ট্ৰিৰ পৰা লোনো লয় বেংকৰ পৰা
এইটো ৱৰ্ল্ড বেংকৰ পৰা লোন ল'ব পাৰিব। আৰু ৱৰ্ল্ড বেংকত যেতিয়া আপুনি বাগিচা এখনৰ কাম কৰিবলৈ যোৱা তেতিয়াহ'লে মাটিটো কি হ'ব তাত কোম্পানীত মৰ্টগেজ দিব লাগিব। কোম্পানীৰ পৰা কোম্পানীৰ লগত আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ কৈ দিব পাৰিলে কোম্পানীৰ মাটি মই দি দিম। যিদিনাখন কোম্পানীৰ মাটি কাঢ়ি অজলাব তেওঁলোকে সুপ্ৰিম কোৰ্ট যাব, সুপ্ৰিম কোৰ্ট যেতিয়া ফেইল হ'ব ইণ্টাৰনেশ্যনেল লিগেল ফৰামত যাব তেওঁলোক। আচ্ছা, ইণ্টাৰনেশ্যনেল লিগেল ফৰামত যাব। আৰু এই তাত দিয়া ইলেক্ট্ৰিচিটি, তাত দিয়া খোৱা পানী, তেতিয়া বাগানৰ মানুহেতো বন্ধ কৰি দিব। এইখিনিতো আমাৰ হেৰিয়াৰ নহয়, তেওঁলোকৰ এতিয়া ব্যক্তিগত হেৰি হৈ গ'ল, মাটি হৈ গ'ল। গোটেই সেইবিলাক কৰাতকৈ যদি তেওঁলোকে টি ইণ্ডাষ্ট্ৰী যিটো এতিয়া মৃত্যুমুখী হৈছে, টি ইণ্ডাষ্ট্ৰীটোক যদি জীয়াই ৰাখিবৰ কাৰণে অধিক যদি পদক্ষেপ ল'লেহেঁতেন সেইটো চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে বেছি ভাল হ'লহেঁতেন। কিমান লাখ লাখ মানুহ চাহ বাগিচাৰ লগত জড়িত হৈ আছে আহিছেনে? ব্ৰিটিছেও শোষণ কৰিলে। আমি এতিয়াও এই চৰকাৰখনে কি কৰিছে, তেওঁলোকক 351 টকা মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে, ST ষ্টেটাছ দিম বুলি ক'লে, আৰু মাটি দিয়াৰ কথাটো ক'ল। কিন্তু ডেৰ কঠা মাটি অকল চাহ বাগিচা বুলি নহয় দেই, অন্যান্য জনগোষ্ঠীৰ মানুহকো কৈছে আপোনালোকে যিটো চিলিং মাটিত চৰকাৰী মাটিত য'ত বসবাস কৰি আছে আমি চৰকাৰ আহিলে আপোনাক দিম। কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে কাক মাটি দিছে জানেনে? তেওঁলোকে মানুহবোৰ খেদাইছে দেই। আমচাঙত প্ৰায় 2017 চনত 1000ৰো অধিক মিচিং বড়ো মানুহ খেদালে। এইটো জানেনে কিমান হুলস্থুল হৈ গৈছিলে কলাক্ষেত্ৰৰ ওচৰত? তাৰপাছত তেওঁ 2017 চনত এনেকৈ মানুহবোৰ মৰিছে তেওঁলোকৰ। মিণ্টু দেউৰী সেই এইমছৰখন দাবী জনাত ৰহাত যে মৰিলে। তাৰপৰা মিচিং জনগোষ্ঠী ডিব্ৰু চৈখোৱা অঞ্চলৰ পৰা 15 তাৰ পৰা আঁতৰাইছে তেওঁলোকক। তাৰ পৰা আঁতৰাই কি কৰিছে তেওঁলোকে আদানী আম্বানী ক'ত ক'ত মাটি দিছে মই হিচাপ কৰি দিছোঁ। এটা হ'ল আমাৰ বড়োলেণ্ডত ক'লে নাই যে আদানী গ্ৰুপক মাটি দিবৰ কাৰণে জনজাতীয় লোকক তাৰ পৰা আঁতৰাব কৈছিলে। কিন্তু হাগ্ৰামৰ মহিলাই ডাঙৰে আশ্বাস দিলে নহয়, ইয়াৰ পৰা তোমালোকে মই থাকিলে কোনো এটা নিদিওঁ। সেইকাৰণে হিমন্ত বিশ্ব UPPৰ লগত এটা আছিলে নাই, তেওঁলোকে একেবাৰে ধৰাশায়ী হ'ল। সেইকাৰণে হাগ্ৰামৰ মহিলাই এইখিনি আগবাঢ়ি আহিলে। কাৰ্বি আংলঙত চাওকচোন আপোনালোকে কিমান হাজাৰ বিঘা মাটি আদানী আম্বানীক পাৱাৰ প্ৰজেক্টৰ কাৰণে দিছে। ধুবুৰীত যে এইটো হ'ল মানে এভিকশ্যনটো হ'ল সেইটো সেই আদানী গ্ৰুপক আম্বানী গ্ৰুপক দিছে। ডিমা হাছাওত 200 লাখ কোটি টকাৰ মাইন্স ডিপজিট হৈ আছে। এইটো মানে ছাৰ্ভে কৰি পাইছে। সেই 200 লাখ কোটি টকাৰ ওপৰত এতিয়া এই পুঁজিপতিসকল তেওঁলোকৰ তাত দৃষ্টি নিবদ্ধ কৰিছে। আৰু তাতে দেখিছেনে তেওঁলোকে আইন অমান্য কৰি গোটেইখিনি এই যে ৰেথল মাইনিঙৰ কথাটো মাজত ওলালে, বহুত শ্ৰমিক যে মৃত্যু হৈছিলে তাত বহুত আপোনালোকে যেতিয়া 100খন ট্ৰাকে মাল আনিব লাগে 100খন ট্ৰাকত অধিক তেওঁলোকে এইখিনি আহে। এনেকুৱা এইবিলাক বহুত দুৰ্নীতি কৰিছে। আৰু টিংখাঙলৈ আপুনি কথাটো সুধিছে। টিংখাঙত আমি কি কৰিব লাগিব, আমাৰ চাহ উদ্যোগ আছে, আমাৰ এটা বুৰঞ্জী প্ৰসিদ্ধ ঠাই, তাত গোবৰ কোঁৱৰ ৰজা আছিলে, গোবৰ কোঁৱৰ সেই জনমৰ ঠাই টিংখাং, হয়নে নহয়? ইমান এটা পৃথিৱী বিখ্যাত আমাৰ চাহ অসমৰ চাহ আছিলে, আমাৰ টিংখাঙতো যথেষ্ট। কিন্তু এতিয়া কি হৈছে তাত উপযুক্ত যিটো টেকন'লজি নাই। এতিয়া কি হৈছে আমাৰ ড্ৰট ছিটুৱেশ্যনটো আহিছে, ক্লাইমেট চেঞ্জ হৈছে লাহে লাহে, প্ৰডাকশ্যন কমি আহিছে। অকল কোম্পানী গাৰ্ডেনে নহয়, আমাৰ টিংখাঙত বহু স্মল ট্ৰি গ্ৰ'ৱাৰ্ছ আছে। স্মল ট্ৰি গ্ৰ'ৱাৰ্ছবিলাকে বেডলি ছাফাৰ কৰিছে বিকজ এই যে কোম্পানীবিলাকে তেওঁলোকক একদম ছাপ্ৰেছ কৰি ৰাখিছে, ক্ষুদ্ৰ চাহ খেতিয়ক। আৰু এটা কথা মই কৈছোঁ, আমাৰ টিংখাঙত এতিয়া বহু ৰাস্তা পদূলি বহুত বেয়া। মানুহে ভাবিছে মেইন ৰাস্তাকেইটা ভাল হৈছে। মই টিংখাঙৰ কথা কৈছোঁ, মই যেতিয়া OSD হৈছিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ লগত, মৰাণৰ পৰা নাহৰকটীয়ালৈ যিটো ৰাস্তা 58 কোটি টকা চেণ্ট্ৰেল প্ৰজেক্ট আনিছিলোঁ। মানে এইটো আপোনাৰ তত্বাৱধানত? এইটো একদম মই ছাৰক কৈছিলোঁ। আৰু মই তাতকৈ বেছি ভাল হৈছে অজয় বৰদলৈ ছাৰ আছিলে তেতিয়া কমিশ্যনাৰ নহয়, তেতিয়া চিফ ইঞ্জিনিয়াৰ নেশ্যনেল হাইৱে। তেখেতকো মই ছাৰক ক'লোঁ, মুখ্যমন্ত্ৰী ছাৰক, ছাৰ এইটো ৰাস্তা এবাৰ যদি বামুণবাৰীৰ পৰা মানুহ মৰাণলৈ যায় তেওঁ ঘূৰি আহি আকৌ দ্বিতীয় আৰু এবাৰত একেদিনাই আকৌ দুবাৰ যাব নিবিচাৰে। মানে কোনটো ৰাস্তাৰ কথা ক'লে আপুনি? নাহৰকটীয়া সংযোগী? নহয়, এইটো যিটো মৰাণৰ পৰা বামুণবাৰী ৰাজগড় নাহৰকটীয়া সংযোগী, এতিয়া নেশ্যনেল হাইৱে হৈছে, সেইটোৰ অৱস্থা খুব ডিপ্লৰেবল আছিলে। তো সেইটোত 58 কোটি টকা দি মই প্ৰজেক্টটো আনিছিলোঁ। তেতিয়া কমলনাথ ডাঙৰীয়া আছিলে মন্ত্ৰী। কমলনাথ ছাৰে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ সন্মুখত তেখেতৰ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কৈছে जो প্ৰজেক্ট আয়েগা उसको এপ্ৰুভ কৰোঁ। 1 পইচাও তাত টাচ কৰিব কোৱা নাছিলে। মই সেইকাৰণে অজয় বৰদলৈ ছাৰক কৈছোঁ একদম ভালকৈ বনাব, মোৰ এটা সপোন। আৰু উজনি অসমলৈ যেতিয়া আধাৰশিলা স্থাপন কৰিবৰ কাৰণে ছাৰ আহিছিলে, ছাৰৰ হেলিকপ্টাৰখন আমি নৱোদয় বিদ্যালয়ৰ ফিল্ডত নমাইছিলোঁ, আনিলোঁ। আৰু আধাৰশিলা স্থাপন কৰিব কাৰণে বামুণবাৰী হাইস্কুলৰ যিখন ফিল্ড
এটা প্ৰকাণ্ড লোহাৰ ফ্ৰেম, এটা এই যিটো কি কওঁ আমি সভাগৃহ, আমি যিটো পেণ্ডেল বনাইছিলোঁ অসমত, উজনি অসমত প্ৰথম লোহাৰ পেণ্ডেল আছিলে। অজন্তা নেওগ বাইদেউ তেতিয়া আমাৰ PWD মন্ত্ৰী আছিলে। মই ক'লোঁ বাইদেউ ইমান ডাঙৰ এটা প্ৰজেক্ট আহিছে আমাৰ তালৈ, আপুনি যেন এটা ভাল পেণ্ডেল দি সভাখন, মানুহে ৰাস্তা বনোৱাতকৈ পেণ্ডেলটো চাবলৈ গৈছিলে বহুত, ইমান ধুনীয়া কৈছিল। আৰু এই যিটো আমাৰ বামুণবাৰীৰ পৰা চৰাইহাবিত ওলোৱা ৰাস্তাটো মই প্ৰথম পকা কৰাৰ কাৰণে কৈছিলোঁ, চাংমাই গাঁৱত ৰাস্তা কৰালোঁ, আৰু কেইবাটাও ৰাস্তা মই ছাৰৰ লগত থাকোঁতে সুবিধা পাইছোঁ কাৰণে কৰিলোঁ। লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ মই ষ্টেট ফাণ্ডৰ লগতে মোৰ সাংসদবিলাকৰ লগত, ৰাজ্যসভাৰ সাংসদবিলাকৰ লগত মোৰ এটা সম্বন্ধটো খুব ভাল আছিলে। চবকে মই ৰেচপেক্ট কৰোঁ, কেতিয়া মই OSDৰ সেইটো নকৰোঁ, অফিচাৰসকলক সন্মান কৰোঁ। সেইকাৰণে মই কেইবাগৰাকী সাংসদৰ এই MP LED ফাণ্ডটো মই আনিব পাৰিছিলোঁ। বামুণবাৰী হাইস্কুল আজিও চাব আপোনালোকে, কাষেদি যাব, তাত একদম ৱাল হৈ গ'ল, বাউণ্ডেৰী ৱাল হ'ল, লেঙেৰী হাই ছেকেণ্ডেৰী হ'ল। বৰ্তমানৰ অধ্যক্ষ এছেম্বলিৰ বিশ্বজিৎ দৈমাৰী লেঙেৰী জুনিয়ৰ কলেজৰ কাৰণে দুবাৰকৈ টকা দিছে, এবাৰ 10 লাখ, এবাৰ 11 লাখ। আমাৰ এতিয়া যিখন মডেল হস্পিটেল যিখন হ'ল লেঙেৰীত, সেইখন আমি গুৱাহাটীৰ পৰা আনিছোঁ। নাই এখন হস্পিটেল লাগে, মানে এইবিলাক আপোনালোকৰ এইবিলাক মই কাম কৰিছোঁ। আৰু বহুত শিক্ষানুষ্ঠানক পইচা দিছোঁ, আনটাইড ফাণ্ডৰ সুবিধা থাকে। গতিকে যেতিয়াই সুবিধা পাওঁ ছাৰকো এইবিলাক অনুষ্ঠান আমি কৰিবলৈ কৰা, মোৰ সেইটো এটা বিশ্বাস আছে। মানে ইমানখিনি আৰু আপুনি ৰাজনৈতিকভাৱে সক্ৰিয় ৰাজনীতিত যোগদান নকৰাৰ আগতে আপুনি এইখিনি কাম কৰিছিলে। মোৰ একদম ৰাজনীতিৰ ফিল্ডলৈ অহাৰ মোৰ কোনো সপোন নাই, সেইটো ডাঙৰ কথা, মানে একদমেই সপোন নাই। মই ভাবিছোঁ মোৰ ল'ৰা ছোৱালীকেইটাক মই ছাৰৰ লগত থাকোঁতে ভালকৈ পঢ়া শুনা কৰক, সিহঁতে বাহিৰ ধুনীয়াকৈ পঢ়ক, কিন্তু মোৰ অঞ্চলটো যাতে উন্নত, যিটো সপোন লৈ পেলাই মই মানে দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ, অসমখনৰ সেৱা কৰাৰ লগতে, মাতৃভূমিক সেৱা কৰাৰ লগতে নিজৰ জনমৰ ঠাই এই লেঙেৰী অঞ্চল, টিংখাং অঞ্চল যাতে উন্নতি কৰিব পাৰোঁ। আৰু মই এতিয়া আটাইতকৈ এটা অভাৱ দেখি আছোঁ, আমাৰ যেতিয়া এই অঞ্চলত বহুতে নদীৰ পাৰত, এই দিহিং নদীৰ পাৰত বহুত শাক পাচলি খেতি কৰে। কেইবাঘৰো মানুহত মই ঘূৰোঁতে দেখিছোঁ চোতাল একদম সৰিয়হ ভৰ্তি হৈ থাকে, ইমান ফুলকবি, বন্ধাকবি, বেঙেনা চব্জিবোৰ কৰে, বিলাহী কৰে। কিন্তু ফাগুনত যেতিয়া বৰদৈ চতত বৰদৈ চিলাই আহে, ফাগুনত কেতিয়াবা ধুমুহা আহে, চাবচোন শিল বৰষুণ আহে, গোটেই পাথৰ পৰি পিনে শিল বৰষুণ দিয়ে। কিন্তু মই এইটো ভাবিছোঁ যে টিংখাঙত যদি এটা মিডল প্লেচত যদি আমি এটা ক'ল্ড ষ্ট'ৰেজ বনাব পাৰোঁ, এই যে যিসকলে ধান খেতি কৰাৰ উপৰিও যিসকলে শাক পাচলি কৰি আৰ্থিকভাৱে যিসকলে স্বাৱলম্বী হ'ব পাৰিছে, তেওঁলোকৰ যাতে উচিত মূল্যটো আমি দিব পাৰোঁ। আৰু সেই মধ্যভোগীয়ে যাতে তেওঁলোকৰ সস্তাত, বিলাহী ইমান কষ্ট কৰি খেতি কৰে, আমি 80 টকা 60 টকাত খাওঁ গুৱাহাটীত, এইখিনিক যদি তেওঁলোকক যদি ক'ল্ড ষ্ট'ৰেজ যদি আমি ৰাখি থ'ব পাৰোঁ, আৰু তেওঁলোকে যদি লাহে লাহে বিক্ৰী কৰি যদি উচিত মূল্যটো পায়, সেইটো কিন্তু মোৰ এটা সপোন আছে, মানে টিংখাঙৰ কাৰণে। মই ক'ল্ড ষ্ট'ৰেজ বনোৱা দেখিছোঁ ছাৰৰ লগত, একদম শিঙিমাৰীত চাবচোন, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সেই সমষ্টিৰ শিঙিমাৰীত এটা ক'ল্ড ষ্ট'ৰেজ বনাইছিলোঁ। উদ্বোধন কৰোঁতে মোৰ তেতিয়া সপোন আছিলে, নাই এইবিলাক বস্তু আচলতে আমিও কৰিব লাগে। মাজুলীত ক'ল্ড ষ্ট'ৰেজ বনাবলৈ হেৰি কৰিছিলে তেতিয়া। মানে আৰু এটা কথা দেই, টিংখাঙৰ কথাটো আপুনি যিটো উনুকিয়াইছে, মানে টিংখাং বুলি ক'লে মানুহৰ যিটো মানে এটা মনত ধাৰণা, টিংখাং বুলি মানুহৰ এটা মানে দূৰণিবতীয়া মানুহ এনেকুৱা লাগে, টিংখাং বুলি অকণমান টাউন এলেকা হ'ব নেকি? টাউনৰ যিটো মানুহখিনিৰ অভাৱটো, মানে ৰাজগড়খন আছে বাৰু মানি ল'লোঁ, কিন্তু টিংখাং বামুণবাৰীখন লাহে লাহে গ্ৰ' হৈছে, মানে লেঙেৰীখন গ্ৰ' হৈছে, চহৰাঞ্চল কৰিব পৰা যায় নে নাযায়? নিশ্চয় ভৱিষ্যতে এইটো পদক্ষেপ লাগিবলৈ। আৰু মই এটা কথা কৈছোঁ এইখিনিতে, যেতিয়া যে মৰাণ নাহৰকটীয়া ৰাস্তাটো বনালোঁ নহয়, তেতিয়া ইয়াত আমাৰ যেতিয়া কমপ্লিট হ'ল আৰু তেতিয়া ডেপুটি কমিশ্যনাৰ অৰুণা ৰাজৰীয়া আছিলে। অৰুণা ৰাজৰীয়া ডেপুটি কমিশ্যনাৰ হৈ থাকোঁতে মোক কি কয়, মোক তেতিয়া তেওঁ দাদাকে মাতে যে বিপুল দা, মই মৰাণ নাহৰকটীয়া হৈ মই গাড়ীখন নিজেই চলাওঁ বোলে, ছানডে মই এনজয় কৰোঁ বুলি কৈছে। এই যে বাগানৰ এটা ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া এটা ৰাস্তা, আগতে যিটো পৰিস্থিতি হৈছিলে, এই তেওঁৰ কথাখিনি মোৰ একদম পূৰা মনত আছে। আমি একেবাৰে শেষৰ ফালে আহিছোঁ আৰু দুটা প্ৰসংগ আছে, তাৰপিছত আমি গোটেই অনুষ্ঠানটো সামৰিম। ইতিমধ্যে আপুনি গোটেই কথাখিনি খুব খোলোচাকৈ কৈছে, ভালদৰে অৱগত কৰিছে। মানে এতিয়া যুৱ প্ৰজন্মই কংগ্ৰেছক কিয় বিশ্বাস কৰিব, মানে আপোনালোকে কেনেকৈ পতিয়ন নিয়াব? বা আপুনিও এগৰাকী পঢ়া শুনা কৰা ব্যক্তি, বা ইমান উচ্চ শিক্ষিত হৈ পিনে আজি ইমান উচ্চ পদবীত চাকৰি কৰাৰ পিছত কংগ্ৰেছ দলত নিজৰ সময় দিছে, বা বৰ্তমান সময়ত টিকট প্ৰত্যাশী, বা আপুনি আশাবাদী টিকট পাম বুলি। গতিকে আপুনি বা আপোনালোকৰ দলটোৱে কেনেকৈ মানে কংগ্ৰেছ হিচাপে মানে যুৱ প্ৰজন্মক, মানে মই বাকী মানুহখিনিৰ কথা বাদ দিলোঁ, যুৱ প্ৰজন্মক কেনেকৈ পতিয়ন নিয়াব? এতিয়া শুনক, এই যুৱ প্ৰজন্ম বুলি কোৱাৰ লগে লগে আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াৰ কথালৈ আমি ঘূৰি যাবই লাগিব। সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই
যিটো উদাত্ত কণ্ঠৰে তেওঁৰ ৰাষ্ট্ৰীয় সমস্যাবোৰ, ৰাজ্যৰ সমস্যাবোৰ তেওঁ সংসদৰ মজিয়াত যিদৰে উত্থাপন কৰিব পাৰে, তেওঁৰ যেতিয়া বক্তব্য ৰাখে কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীয়েও তেওঁক কাটিব নোৱাৰাকৈ তেওঁ উপস্থাপন কৰে যিকোনো ইছ্যুৰ ওপৰত। গতিকে সেইগৰাকী ব্যক্তিয়ে আজি গোটেই অসমীয়া জাতিটোৱে নহয়, ভাৰতবাসীৰ নয়নত তেওঁ দোলায়িত কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতৰ এই 12 বছৰীয়া সংসদৰ যিটো গৰিমা বজাই ৰখা তেখেতে যিখিনি অৱদান আগবঢ়াইছে, আৰু তেখেতৰ যিটো ৰাজনৈতিক এটা মানচিত্ৰত অম্লান অমোচন যি ৰূপৰেখা অংকন কৰিবলৈ সক্ষম হৈছে, আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ যি আদৰ্শ, যি ত্যাগ সেৱাৰ তেওঁ যি শোণিত বহন কৰি আছে, আৰু সেইকাৰণে ছাৰৰ কাৰণে তেওঁ গাত এটা বিন্দু কলংক নাই। কোনেও তেওঁক আঙুলি টুৱাই ক'ব নোৱাৰে। তেওঁ কোনো বাগানৰ মালিক নহয়, তেওঁ কোনো হোটেলৰ মালিক নহয়, টিভি চেনেলৰ মালিক নহয়। এনেকুৱা সততা সম্পন্ন উচ্চ শিক্ষিত ব্যক্তি। তেওঁ একদম নিউয়ৰ্ক ইউনিভাৰ্চিটিৰ পৰা তেওঁ মাষ্টাৰ ডিগ্ৰী লৈছে। তেওঁ কনভকেশ্যনত মই নিজে উপস্থিত আছিলোঁ, হাততালি বজাইছোঁ যেতিয়া চাৰ্টিফিকেট লৈছে। ইমান উচ্চ শিক্ষিত, আৰু যিমানেই আপুনি শিক্ষিত হ'ব, ওপৰলৈ যাব, সিমানেই আপোনাৰ দৃষ্টিটো বহল হ'ব। কেলৈ কৈছোঁ চাওক, আপুনি মথাউৰিটোত থিয় হোৱাৰ লগে লগে আপুনি নদীৰ চৰেৰে গোটেই দেখিলে, আপুনি যদি এটা পাহাৰৰ ওপৰত উঠে বা হেলিকপ্টাৰ এখনৰ ওপৰত উঠে গোটেই অঞ্চলটো দেখা পায়। ঠিক তেনেকৈ উচ্চ শিক্ষিত হয়, আপোনাৰ দৃষ্টিভংগী বহল হয়। আৰু গৌৰৱ গগৈ ডাঙৰীয়া সেইকাৰণে যুৱ প্ৰজন্মই বিচাৰে। গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো নেতৃত্ব, যিটো সততা, যিটো ত্যাগ, আৰু যিটো দিগন্ত পৰশা দৃষ্টি চেতনা তেখেতৰ, যে জাতিটোক সেৱা কৰাৰ মানসেৰে তেওঁ আহিছে। তেওঁ চাওক, তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নহ'লেতো চলিলেহেঁতেন। তেওঁতো কাইলৈ যদি কেন্দ্ৰত চৰকাৰখন সলনি হয়, তেওঁ একদম খুব হাই প্ৰফাইল মিনিষ্ট্ৰী থাকিব পাৰে। কিন্তু নাই, দেখিছে জানো এনেকুৱা এটা যিটো অত্যাচাৰ, উৎপীড়ন, যিটো শোষণ লুণ্ঠন চলি আছে, ৰাজ্যখনত যিটো উদ্ধাৰিব নোৱাৰাকৈ ধাৰৰ সাগৰত যিটো ডুব গৈছে, উদ্ধাৰ কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া অসমলৈ আহিছে। আৰু আজি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া জিলাই জিলাই ঘূৰিছে, নৱপ্ৰজন্মৰ লগত কথা পাতিছে। আৰু মোৰ একদম গভীৰ বিশ্বাস, আমি সকলোৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই ভূপেন দাই কোৱাৰ দৰে সাগৰ সংগমতো আমি সাঁতুৰিবলৈ সাজু আছোঁ। উদ্দল বাউলী বতাহৰ এই লহৰৰ মাজত আমি অটল বিশ্বাসেৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি, তেওঁৰ নেতৃত্বত আমি কাম কৰিম। আৰু আমাৰ অসমৰ যুৱ প্ৰজন্মই গৌৰৱ গগৈ ডাঙৰীয়াক সঁচাকৈ নেতৃত্ব দিব বিচাৰিছে। তেওঁৰ নেতৃত্বত অসমত অৰ্থনৈতিক সংস্কাৰ সাধনটো বিচাৰিছে। আৰু প্ৰজন্ম যিটো আছে, আমাৰ 35 লাখ নিবনুৱা যুৱক যুৱতী আছে, সকলোকে যে চাকৰি দিব লাগে এয়া কোনো কথা নাই। ইমান চাকৰি নাইও, কিন্তু আপুনি যদি তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে আপুনি যদি এটা নতুন পথ সূচনা কৰিব পাৰে, এজন মানুহক নিবিচাৰিব নেকি? আৰু এটা কথা দেই, প্ৰথমে গৌৰৱ গগৈৰ কথাখিনি কৈ এটা কথা উলিয়াই ল'ব, মানে উনুকিয়াই দিব বিচাৰিছোঁ যে যিটো পাকিস্তানৰ প্ৰসংগ আৰু মিয়াৰ পলিটিক্স, এই অকণমান কম সময়ৰ ভিতৰত যদি আপুনি ডিকোড কৰি দিয়ে, মানে আমাৰ যিটো সময় যথেষ্ট কম, মানে 2 মিনিটৰ ভিতৰত যদি দুইটা প্ৰসংগ যদি শেষ, মই এতিয়া কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াই সাংসদ হৈ যেতিয়া বিদেশলৈ যায়, তেওঁলোকৰ এখন VIP পাছপৰ্ট থাকে, ৰেড পাছপৰ্ট, ডিপ্ল'মেটিক পাছপৰ্ট বুলি কয়। আৰু ডিপ্ল'মেটিক পাছপৰ্টৰ যেতিয়া ডেলিগেশ্যনবিলাক ফৰেনত যায়, তেতিয়া সদায় আমাৰ ইণ্ডিয়ান এম্বেচি, কনচুলেট জেনেৰেল, হাই কমিশ্যনৰ মানুহ লগত থাকে। মই কৈছোঁ এই কথাটো, মোৰ একদম ব্যক্তিগত অভিজ্ঞতা আছে। মই ছাৰৰ লগত, মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকোঁতে মই পৃথিৱীৰ বহু কাণ্ট্ৰি ঘূৰিছোঁ। আমেৰিকাত মই কিমানবাৰ গৈছোঁ হিচাপ নাই, ইউৰোপত গৈছোঁ, অষ্ট্ৰেলিয়াত গৈছোঁ, আৰু ভাল ভাল একাডেমিক ইনষ্টিটিউশ্যনত মই ঘূৰিবলৈ যাওঁ। আৰু যেতিয়া আমি অকল এইটোৱে নহয় যে একাডেমিক ইনষ্টিটিউট নহয়, অসমত যদি ইনভেষ্ট কৰিব পৰা তেওঁলোকৰ তেনেধৰণৰ মানুহৰ লগত ইণ্টাৰেক্ট কৰোঁ। আৰু যেতিয়া ইণ্টাৰেক্ট কৰোঁ, তেতিয়া আমাৰ ইণ্ডিয়ান এম্বেচিৰ মানুহ, কনচুলেট জেনেৰেলৰ অফিচাৰ বা হাই কমিশ্যনৰ অফিচাৰ লগত বহি থাকে। মানে গৌৰৱ গগৈৰ লগতো আছিলে, মানে ছিষ্টেমটো কৈছোঁ। আৰু সেই কথাবোৰ কি পাতিছে, আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে নিজৰ কাণ্ট্ৰিত জনাব লাগিব। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া এনেকুৱা ডেলিগেশ্যনত যায়, বা তেওঁ যিটো ডিপ্ল'মেটিক পাছপৰ্ট লৈ যেতিয়া টুৰ কৰে, আমাৰ এম্বেচিয়ে সেইটো খবৰ পায়। মানুহ যেতিয়া ইণ্টাৰেকশ্যন কৰেগৈ, তেতিয়া বা পাকিস্তান হাই কমিশ্যনে হওক বা অন্যান্য হাই কমিশ্যনত যেতিয়া ইণ্টাৰেকশ্যন কৰিবলৈ যায়, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল মানুহ লগত থাকে। কি কথা পাতে, কি নাই, আৰু জাতি হতৰো কথা, ৰাষ্ট্ৰ বিৰোধী কথা পাতিলে তেওঁলোকে লগে লগে অবজেকশ্যন কৰিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়া যদি পাকিস্তানত গৈ যদি ৰাষ্ট্ৰ বিৰোধী কথা পাতিছে, আজি যোৱা 12 বছৰ তেওঁ সাংসদৰ মজিয়াত কথা ক'বলৈ কিয় দিছে? ইমান শক্তিশালী তেওঁলোককতো কোনেও আঁতৰাব নহয়, সংখ্যাত তেওঁলোক গৰিষ্ঠ।
প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ দায়িত্ব আৰু এইবিলাক কথা গোটেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীত চব ৰেকৰ্ড থাকে। মানে আপুনি এই প্ৰসংগটো নস্যাৎ কৰিব বিচাৰিছে আৰু আৰু মিয়াৰ যিটো পলিটিক্স মানে বৰ্তমান সময়ত চলি আছে যে মিয়াৰ পলিটিক্সটো চলি আছে 1947 চনৰ 15 আগষ্টৰ পৰা গোপীনাথ বৰদলৈ ডাঙৰ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ডাঙৰৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ালৈকে যিমান অসমত মুখ্যমন্ত্ৰী হ'ল, মই অকল কংগ্ৰেছ বুলিও কোৱা নাই, কোনোবা এজন মুখ্যমন্ত্ৰীৰ মুখত বা তেওঁলোকৰ দলৰ মুখত অসমত মানে সৰ্বানন্দ সোণোৱালক নাই ধৰা নি তাত? মই সৰ্বানন্দ সোণোৱাল ছাৰকো ধৰিছোঁ দেই। আই ৰেচপেক্ট হিম, আই হেভ মাই হাই ৰিগাৰ্ড ফৰ হিম। তেওঁৰ মুখতো কেতিয়াবা আপোনালোকে মিয়া খ্ৰীষ্টান এনেকৈ কোৱা কথা শুনিছিলে নেকি? কেতিয়াও শুনা নাই। মইতো শুনা নাই আপোনালোকে সাংবাদিক জগতখনৰ লগত জড়িত হৈছে, আপোনালোকে শুনা নাই। এই যে যিটো তেওঁলোকে জাতিৰ এটা যিটো বিপদ অনা, যিটো জাতিৰ বিপদ মানে কি, আমাৰ যিটো এটা গ্লেমাৰ আছে অসমীয়া জাতিটোক, মানুহক আমি সন্মান কৰোঁনে? অতিথি এজন আহিলে আমাৰ ঘৰলৈ যেতিয়া আহিব নঙলা খুলি, আমি তেওঁক আহি আঠে বাটে বহাওঁ, পানী গিলাচ খাওঁ, বটাটো আনি মায়ে বা বৰদুৱে তামোল পাণ এখন দিয়ে, কেতিয়াওতো উভতাই নপঠাওঁ। আমি কেতিয়াও এনেকৈ কওঁ ঐ মিয়া তই পদূলিৰ পৰা ঘূৰি যা, এনেকুৱা শব্দ কোৱা নাই। আজান পীৰতো আহিছিলে, শংকৰ মাধৱৰ আদৰ্শ লৈ আজান পীৰে জিকিৰ গীত ৰচনা কৰি সমন্বয়ে এটা ধাৰা পবোৱা নাই জানো? গতিকে সেইসকল ব্যক্তি এতিয়া যদি সৈয়দ আব্দুল মালিক ছাৰ যদি এই কথাবোৰ যদি শুনা পায়, তেওঁৰ আত্মায়ো সমাধিস্থলৰ পৰা সাৰ পাই উঠি আহি শোকত কান্দিব। মই ইমান অসমৰ কাৰণে গোটেইখিনি কৰিলোঁ, আজি আমাৰ মানুহখিনিক মিয়া কৰি কৈছে। একমাত্ৰ ৰাজনৈতিক দৃষ্টি তেওঁ যাতে আঁতৰাব পাৰে, তেওঁৰ বিফলতাখিনি ঢাকৰিবৰ কাৰণে সদায় এই এনেকুৱা বিভাজনমুখী কথা কয়। ODC OSP বোলা কেতিয়াবা আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰৰ মুখত শুনিছিলে নেকি? কেতিয়াবা তৰুণ গগৈ ছাৰৰ মুখত শুনিছে নেকি? কেতিয়াও কোনে এনেকুৱা আচৰণ নকৰে, কাৰণ অসমীয়া জাতি সেইটো পৰম্পৰাই নহয়। এওঁলোকে যিটো আচৰণ এটা দিছে, এইটো কাৰ কাৰণে বিপদ জানেনে? আমাৰ চামৰ কাৰণে নহয়, উঠি অহা ভৱিষ্যত প্ৰজন্মই তেওঁলোকৰ যদি এনেকুৱা আচৰণ ব্যৱহাৰ দেখে, নহয় এইটো দেখোন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকৈ OSP ODC মাতে, তাৰমানে এনেকুৱাই নেকি আমাৰ হ'ব লাগে নেকি? কি শিকিব তেওঁলোক? এতিয়া ৰাজ্যখনৰ তেওঁ মুৰব্বী নহয় জানো? সকলো ক্ষেত্ৰতে দিব লাগে আৰু সদায় সাৱধানে এইবিলাক কথাত সচেতন হৈ ক'ব লাগে, যাতে নতুন প্ৰজন্মই, ভৱিষ্যত প্ৰজন্মই তেওঁৰ পৰা এটা আদৰ্শ ল'ব পাৰে। আমি যথেষ্ট সময় কথা পাতিলোঁ, দীঘলীয়া হৈ গৈছে, চাওঁতে আমি অনুষ্ঠানটো সামৰিবলগীয়াও হৈছে। আপোনাৰ শেষত অনুষ্ঠানটোত থাকি কেনেকুৱা লাগিলে? মোৰ খুব ভাল লাগিলে। এটা একদম মানে খুব হোমলি এটমস্ফিয়াৰ এটা পাইছোঁ। আৰু যেতিয়া হোমলি এটমস্ফিয়াৰত আপুনি এনেকুৱা ধৰি লওক সাংবাদিকৰ লগত যেতিয়া কথা পাতে, তেতিয়া আপোনাৰ মনৰ পৰা কথাখিনি আপুনি স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। যেতিয়া হেজিটেশ্যন থাকিব, মই ক'ৰবাত থাকিলে নেকি, কিবা হ'ল নি, এনেকুৱা এটা ভাৱ হয়। কিন্তু ইয়াত মই কথা পাতোঁতে সেইটো ফিলিংছ মুঠেই নাই অহা। আপুনি বেক বেঞ্চাৰ্ছ আছিলে নে? আমাৰতো শ্ব'টো বেক বেঞ্চাৰ্ছ নাই, মইতো ভাল পাওঁ। চবে কৈছে, আমাৰ পৰাণৱে ক'লে, দীপকে ক'লে, তেওঁলোকে কৈছে আহিবলৈ, মই কৈছোঁ একদম যাম। আপুনি ফ্ৰণ্ট বেঞ্চাৰ আছিলে, সেইকাৰণেতো গ'ল্ড মেডেলিষ্ট আছিলে। এইটো বেক বেঞ্চাৰ্ছো কিছুমান গ'ল্ড মেডেলিষ্ট হৈ যায়। আমি বেক বেঞ্চাৰ্ছ হৈ এতিয়া গ'ল্ড মেডেলিষ্টৰ সাক্ষাৎকাৰ লৈ আছোঁ। সেইটো এটা সকলোৱে ভাল লাগিব সেনেকৈ আমি ভৱিষ্যত এনেকৈ আগুৱাই যাওঁ। আপোনালোকৰো এতিয়া যেনেকৈ এটা আমি আপোনালোকে ইণ্টাৰভিউ লৈ আছে বা ইণ্টাৰেকশ্যন কৰি আছে, বাট ইউ হেভ এ ছ'চিয়েল ৰেছপনচিবিলিটি। আপোনালোকে যি কথাখিনি আপোনালোকৰ জৰিয়তে সমাজলৈ লৈ যাব খুজিছে, মানুহ এজনে কি ভাবে, সাংস্কৃতিক মানে ব্যক্তি এজনৰ লগত যেতিয়া কথা পাতে, ক্ৰীড়াবিদ এজনৰ লগত যেতিয়া কথা, সাহিত্যিক এজনৰ লগত কথা পাতে, তাৰ পৰা বহুখিনি কথা আপোনালোকৰ জৰিয়তে সমাজখনলৈ যায়। আমাৰ এইটো আমাৰ প্ৰথম ৰাজনৈতিক খণ্ড বুলি ক'ব লাগিব। আমি ইতিমধ্যে কালচাৰেল হওক বা ছ'চিয়েল এইবিলাক বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক আজি প্ৰথম ভাল লাগিলে। আৰু দৰ্শকসকলক এনেকুৱা নহয় মানে আমি একপক্ষীয় নহয়, মানে আমি প্ৰত্যেকটো সেইটোৱে আমি দৰ্শকসকলক এইটোও জনাব বিচাৰিছোঁ যে এইটো যিহেতু আমাৰ ৰাজনৈতিক প্ৰথমটো খণ্ড, সেইটো কাৰণে আমি কোনো ধৰণৰ এওঁ যিখিনি বক্তব্য আমাৰ পডকাষ্টৰ জৰিয়তে আপোনালোকক অৱগত কৰিলে, সেইখিনি সম্পূৰ্ণ ব্যক্তিগত তেওঁৰ মত বা তেওঁৰ বক্তব্য। গতিকে আমি যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে, আমি বিভিন্ন ৰাজনীতিবিদৰ লগত আমি কথা পাতিবলৈ ইচ্ছুক। আপোনালোকেও যদি কোনোবা আপুনি ইচ্ছুক হয়, আপোনালোকে আহিব পাৰে, পডকাষ্টৰ লগত বহিব পাৰে। আমিও বিভিন্ন কথা আমি জানিব বিচাৰোঁ। আমি যুৱ প্ৰজন্মৰ মাজত হওক বা অসমবাসীক আমি এনেকুৱা কিছুমান কথা জনাব বিচাৰোঁ, যিখিনি অসমৰ মানুহে প্ৰকৃততে জানিব বিচাৰে, কি চলি আছে আজি। আমি ভাবোঁ ইমান পৰা আপোনালোকে দীঘলীয়া পডকাষ্টটোৰ জৰিয়তে বিভিন্ন কথা আপোনালোকে জানিবলৈ হয়তো সক্ষম হ'ল। আৰু আমি আগন্তুক সময়তো আমি বিভিন্ন ৰাজনীতিবিদৰ আমি
পডকাষ্ট ল'বলৈ চেষ্টা কৰিম, সেয়া কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক বা অগপই হওক বা যিকোনো আঞ্চলিক দলেই হওক, আমি প্ৰত্যেককে পডকাষ্ট ল'বলৈ সাজু আছোঁ। আমি কোনো পক্ষপাতিত্ব কৰি বা ধৰা নিয়ম নাই, আমাক ক'লেই হ'ল। এওঁৰো আমি কোনো সমৰ্থনত আমি পডকাষ্টটো কৰা নাই, তেওঁৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিলোঁ, যিহেতু এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া বুলি আমি জানিব পাৰিছিলোঁ। সেইটো কাৰণে আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। আৰু শেষত কিবা মানে বিপুল গগৈ, আপোনাৰ ভৱিষ্যত জীৱন আৰু ভাল হওক, যি সপোন দেখিছে মানে আশা কৰোঁ পূৰ্ণ হওক। আৰু মোৰ সপোন মানে কি, আমি ৰাইজৰ সেৱা কৰিবলৈ, আমি প্ৰশাসনত থাকোঁতেও চৰকাৰী চাকৰিয়ালত থাকোঁতেও সুবিধা পাইছিলোঁ, ৰাইজৰ সেৱা কৰিছিলোঁ। আৰু এতিয়া ৰাজনীতিৰ পথাৰখনত একদম পোনপটীয়াকৈ আহিছোঁ, যাতে টিংখাঙক লৈ যিটো মোৰ সপোন আছে, ৰাইজক সেৱা কৰাৰ যিটো সপোন আছে, এতিয়াও যিবিলাক অনুন্নত ৰাস্তা পদূলি আছে, য'ত ভাল স্বাস্থ্যখণ্ড যিটো আমি সেৱাটো কৰাব পৰা নাই, এইবিলাক যাতে ৰাইজৰ আশা আকাংক্ষাবোৰ যাতে আমি পূৰ্ণ কৰিব পাৰোঁ, আৰু টিংখাংবাসীৰ সপোনবোৰ যদি আমি বাস্তৱায়িত কৰিব পাৰোঁ, তেতিয়াহে আচলতে ৰাজনীতিক ক্ষেত্ৰখনলৈ অহাটো সাৰ্থকতা হ'ব বুলি মই ভাবিছোঁ। আমাৰো শুভকামনা আছে। ধন্যবাদ। চাই থাকিব দ্য বেক বেঞ্চাৰ্ছ। ধন্যবাদ।